কৈছো। এটা হৈছে যে আমাৰ মাজত আজি উপস্থিত আছে এইবাৰ APSC শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা চয়নিকা বুঢ়াগোহাঁই ACS বাইদেউ। আৰু এটা স্পেচিয়েল ডে এইটো কাৰণে যে আমাৰ যি প্ৰিলিমছ ক্ৰেছ কোৰ্চৰ ইনিচিয়েটিভ আমি লৈছোঁ, আৰু সেই ইনিচিয়েটিভটোৰ ছেশ্যনবিলাক আজিৰ পৰা মানে আমি আৰম্ভ কৰিছোঁ। আজিৰ পৰা এইকেইদিন আমাৰ কণ্টিনিউ হৈ থাকিব। কাইলৈ আমাৰ লগত আৰু এগৰাকী ACS বাইদেউ জইন হ'ব, এনিশা বৰুৱা বাইদেউ। তাৰ পাছতো আৰু আমি কেইজনমানৰ মানে প্লেন কৰি ৰাখিছোঁ। তেনেকুৱাকৈ আমি কণ্টিনিউ কৰি আৰু ক্লাছেছ টপিক ৱাইজ ক্লাছেছখিনি আমি কৰি যাম। তো সেই প্ৰচেছটোৰ আজি মানে আৰম্ভণি। সেই আৰু আৰম্ভণি দিনটোত আমাৰ লগত আৰু আজি বাইদেউ উপস্থিত আছে। গতিকে এই দুটা কাৰণে আমাৰ কাৰণে স্পেচিয়েল ডে হয়। আৰু ইন্দ্ৰনীল পিন কৰি গোটেইখিনি ঠিকে লৈছানে? এভৰিথিং অ'কে? আমি প্ৰচিড কৰিব পাৰোঁ? কেন ইউ প্ৰচিড? অ'কে অ'কে অ'কে, তেতিয়াহ'লে আমি আগবাঢ়িছোঁ। পোনপ্ৰথমে বাইদেউৰ বিশেষ সফলতাৰ কাৰণে আমি আপোনালৈ বহুত শুভেচ্ছা জনালোঁ। আপোনাৰ যি সফল হ'ল এই এক্সামত সেইকাৰণে। আৰু পোনপ্ৰথমে আমি আপোনাক সুধিব বিচাৰিছোঁ যে যিদিনাখন ৰিজাল্ট দিছিল, আপুনিতো অলৰেডি এগৰাকী ৱৰ্কিং প্ৰফেচনেল হয়, আপুনি ডিউটিত আছিলে। আমাৰ পুৰণা ষ্টুডেণ্টছবিলাকে বা কেণ্ডিডেটবিলাকে গম পায় যে আপুনি ৱৰ্কিং হয় বুলি, কিন্তু বাকীসকলে নাজানে বা যিসকলে নতুনকৈ জইন হৈছে। আপুনি কৰ্মব্যস্ততাৰ মাজত যেতিয়া আপোনাৰ প্ৰথম ৰিজাল্টটোৰ খবৰটো পালে যে লিষ্টত আপোনাৰ ACSত নাম আহিছে, তেতিয়া মানে আপোনাৰ অনুভৱটো কেনেকুৱা আছিল এই মুহূৰ্তত? সেই বিষয়ে প্ৰথমে কওকচোন, যে ৰিজাল্ট ওলাই গ'ল আৰু ACSত আপোনাৰ নামটো ধুনীয়াকৈ আছে। ৰিজাল্ট মানে আপোনাক কোনে প্ৰথমে দিছিল, কি কথা অকণমান কওকচোন বাৰু, ভাল লাগিব শুনি। আচ্ছা, সকলোকে ধন্যবাদ থাকিল দেই মোৰ ফালৰ পৰা দিনটো বা গোটেই টিমটোকে বাৰু ধন্যবাদ থাকিল। মই ৰিজাল্ট দিয়া দিনাখনি আচলতে সেইদিনাখন ফিল্ড ডিউটি আছিলে মোৰ সাপেখাতিত, তাতে আছিলো। তাৰপিছত এই পাছ কৰাৰ পাছত যোনে তোনে এনেও মানে হেৰি হয় আচলতে কি, যেতিয়া মানে মেইনছ পাছ কৰা যায় তেতিয়া এনেই ফোন কিছুমান আহি থাকে, আমাৰ ইয়াত মক দিব নেকি, মক দিব নেকি। তেনেকুৱা কোনোবা এজনে ফোন কৰিছিলে, একজেক্টলি মই নাজানো ক'ৰ পৰা ফোনটো আহিছিল। আৰু মই এনেই আননোন নাম্বাৰটো বৰ এটা নুঠাও, কিন্তু সেইদিনা ঢেৰ বাজি থকা দেখি উঠালো আৰু। তেতিয়া কৈছে হেৰি বোলে চয়নিকা বুঢ়াগোহাঁই হয়নে? মই কৈছো হয়। আৰু বোলে হেৰি ক্লিয়াৰ কৰিলা নেকি এনেকে কৈছে। মই কৈছো হে কি বস্তু, মই গম পোৱা নাই আৰু, কোনেনো ভাবিছে আৰু ৰিজাল্টটো দিব আৰু এতিয়া বুলি। তাৰপিছত তেতিয়া আকৌ এবাৰ ক'লে আৰু ৰোল নাম্বাৰটো গাই দিলে। তাৰপিছত মই কৈছো হয় নেকি, আচ্ছা তেতিয়াহ'লে দিলে নেকি, মই কি পাইছো বাছ সেইটো সুধিছো আৰু। তেতিয়া তেওঁ ক'লে হয় হয় এনেকা বুলি। তাৰপিছত আৰু তাৰপিছত মই লগালগ ঘৰলে ফোন কৰিছো। আৰু আচলতে কি হৈছিলে, মই মানে চাবজেক্ট টিচাৰৰ এপ্লাই কৰিছিলো মানে। ত সেই বস্তুটোৰ হয় কথা ৰাতিপুৱা যাওঁতে মানে ভাবি গৈছো যে আজিৰ পৰা আহি পেডাগজিটো অলপ পঢ়িব লাগিব, একদম হেৰি দিয়া হৈছিলে। যেতিয়া ৰিজাল্ট পালো এটাই ভাবিছো, আৰু মই পেডাগজি পঢ়িব নালাগে আৰু এতিয়া। প্ৰথম তেনেকে ভাবিছো আৰু। তাৰপিছত আৰু ভাল লাগিলে আৰু, কিন্তু হ'লেও মই এসপ্তাহ মানলৈকে চাগে ৰোল নাম্বাৰটো আকৌ চেকে কৰি থাকিলো নেকি, সেইটো মই হয়নে অকনমান হেৰিও এটা থাকে নহয়। তাৰপিছত যেতিয়া পুলিচ বা মেডিকেল হৈ গ'ল আৰু তেতিয়ালৈকে আৰু কনফাৰ্ম আৰু যে ময়ে হয়। আৰু ভাল লাগিলে আৰু, ইমান দিনে পঢ়াখিনি কিবা এটা কামত আহিলে আৰু বুলি। হয় হয় তেনেকুৱা হয় আৰু তাকে। হয়, ইমান দিনৰ কষ্টৰ সফলতা। আৰু সেয়া বিশেষ মুহূৰ্ত। আৰু আমাৰ আজিৰ ছেশ্যনটো বাৰু ইণ্টাৰেক্টিভ হ'ব। আজি আমাৰ ইয়াত তোমালোক যিসকল এছপাইৰেণ্টছ আছা প্ৰেজেণ্ট, তোমালোকৰ নিজৰ সেই গোটেই ডাউটছখিনি ইণ্টাৰেক্ট কৰিব পাৰিবা। যাৰ যি যেনেকুৱা ডাউট আছে সুধিব পাৰিবা। সেইখিনি আমি অকণমান পিছলৈ ৰাখিছোঁ। পোনপ্ৰথমে সেই আমাৰ দুই এটা প্ৰশ্ন অকণমান ইণ্টাৰেকশ্যনটো আমি কৰি লওঁ। তাৰ পাছত আপোনালোকৰ যিখিনি ডাউটছ আছে আপোনালোকে সুধিব। সেই সকলোখিনি মেমৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা এড্ৰেছ কৰিবলৈ চেষ্টা কৰা হ'ব। সেই ইণ্টাৰেক্টিভটো অকণমান পিছলৈ ৰাখিছোঁ। এতিয়া পোনপ্ৰথমে দুই এটা প্ৰশ্ন বাইদেউৰ পৰা আমি জানি লওঁ। প্ৰথম প্ৰশ্নটো একেবাৰে থুলমূলকৈ অভাৰঅল ষ্ট্ৰেটেজিটো যদি আপুনি চমুকৈ ক'ব বিচাৰে, যে APSC এক্সামৰ কাৰণে আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে, একেবাৰে চমুকৈ। প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ বাৰু আমি ডিটেইলছত যাম ইণ্ডিভিজুৱেলি এটা এটাকৈ পৰ্চনকৈ। প্ৰথমে চমুকৈ যদি আপুনি কয় যে আপোনাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা আছিল, কেনেকৈ ক'ব মানে চমুকৈ আৰু অভাৰঅল? একদম ষ্টাৰ্টিঙতটো প্ৰথমটো বেছটো বনাই লোৱা। যিকেইটা মেইন চাবজেক্ট হয় সেই চাবজেক্ট কেইটাৰ ওপৰত মানে বেছ পুৰা। তাৰ পাছত পুৰণাত যিমান পেপাৰ আছে চব এনালাইচিছ কৰা।
এনালাইচিছ খিনি কৰি আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যে কিমান ডাঙৰ এটা ৰোল প্লে কৰে সেইটো বুজি পিনে গোটেইখিনি কম্বাইনকে লৈ চলা আৰু যিমান ধৰি লোৱা পাৰি সিমান পঢ়া মানে বেছিকে ৰিচাৰ্চবোৰ গোটাই ডেইলি নতুন কথা এড কৰি মাক আপ কৰা এণ্ড কণ্টিনিউৱাছ ৰিভিজন আৰু বাছ সেই হিচাপতে আৰু গিভ আপ নকৰা আৰু তেনেকুৱা টাইপত এইটো থুলমূলকে ক'লে সিমানেই হ'ব আৰু হয় স্পেচিফিককে হয় সুধিলে হয় কিবা বেলেগ ক'ব পাৰে আৰু তেতিয়া হয়। আৰু মানে হয়তো কিছুমান কেণ্ডিডেটৰ এনেকুৱা ডাউট থাকে যে প্ৰিলিমছ মেইনছৰ কাৰণে আমি ইণ্টিগ্ৰেটেডেই পঢ়োঁ নে অনলি প্ৰিলিমছৰ কাৰণেই পঢ়োঁ নে মেইনছৰ কাৰণেই পঢ়োঁ সেই বেলেঞ্চটো মানে আপুনি কেনেকৈ কৰিছিল বা আপুনি গোটেইখিনি একেলগেই কৰিছিল নে সেই বিষয়ে অকণমান বেছটো বনাওতেতো তুমি মানে ধৰি লোৱা বহুতে পঢ়িব লাগে ন তেতিয়াতো বাৰু মেইন স্পেচিফিকে হৈ যায় কিন্তু প্ৰিলিমছৰ আগে আগে একদম প্ৰিলিমছ স্পেচিফিক মানে যে তোমাৰ তাত আহিব অবজেক্টিভ তাত তোমাৰ ছাবজেক্টিভৰ কোনো কথা নাই তো তাতে তুমি ব্ৰেইন ষ্টৰ্মিং বা এই চব নকৰাই ভাল আৰু অলপমান মানে হয় হয় ফকাছটো এইটো হিচাপত যে যদি তুমি এটা স্কিম পঢ়িছা ফিচাৰ্ছ কেইটা একদম লাইন বাই লাইন মনত ৰাখা আৰু কাৰণ আজিকালি যিটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিছে ন হয় হয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ খিনি চাই পেলাই নাই মানে সেইটো প্ৰিলিমছৰ কাৰণে পৰীক্ষাৰ আগে আগে অলপমান বেলেগ হয় এজ এ হল তুমি আগৰ পৰা পঢ়ি থাকিব পাৰা আৰু মেইনছৰ কাৰণেতো তেতিয়া অবজেক্টিভত আৰু ইমান ফেক্ট বেছত ইমান সোমাবলৈ প্ৰয়োজন নাই আৰু তেতিয়া তুমি ছাবজেক্টিভ ৱাইজ মানে সেইটো ষ্ট্ৰেটেজিটো নিজৰ চেঞ্জ কৰি দিয়া তেনেকুৱা আৰু ইণ্টাৰভিউ মানেতো এখন সাগৰ আৰু তাত আৰু চবেই সোধে আৰু ইয়াত আৰু কোনো সীমা নাই মানে সেইটো তুমি প্ৰেডিক্টটো কৰিব নোৱাৰা আচলতে হয় তেনেকুৱা যে সেইটোৱে আৰু প্ৰিলিমছ বুলি ক'লে পৰীক্ষাৰ আগে আগে অলপমান সলাই দিব লাগে যে মেইনছৰ নিচিনাকে ইমান বহলকে পঢ়াৰ প্ৰয়োজন নাই আৰু মেইনছৰ আগে আগে এইটো সলাব লাগে যে প্ৰিলিমছৰ দৰে অনলি ফেক্ট বেছ বিলাকত নোসোমাই সিহঁতৰ এপ্লিকেশ্যন চাইটটো অকনমান চাব লাগে যে এনেকুৱা হলে এনেকুৱা কি হব তেনেকুৱা হলে তেনেকুৱা কি হব বাছ এইটো আৰু চিন্তাটো অকমান ডাইভাৰ্চ কৰি দিব লাগে বাছ সেই হিচাপতে হয় হয় ডিফাৰেন্সটো আৰু বেছিককে সুধিলে এনেকে ক'ব পাৰি আৰু মানে তাকে ঠিকেই ঠিকেই এই দুইটা পইণ্টতে বাইদেৱে এটা বস্তু মেনশ্যন কৰিছে আপোনালোকে চাগে ন'টিচ কৰিছে যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ কথাটো দুইটাৰ কুৱেশ্যনৰ আনচাৰতে কৰিছে গতিকে এই কি পইণ্টটো আপোনালোকে আজি প্ৰথমে মনত ৰাখক যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ মানে ৰোল আছে ইম্পৰ্টেঞ্চ আছে কাৰণ দুইটা পইণ্টতে তেখেতে যিহেতু মেনশ্যন কৰিছেই বা পাছে পৰ্যায়লৈ আমিও কৈ থাকিম সেইটো বেলেগ কথা কিন্তু এতিয়াও বাইদেউ দুবাৰ কৈছে যিহেতু সেই বস্তুটোত গুৰুত্ব দিয়ক তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে যিহেতু আপুনি এগৰাকী ৱৰ্কিং প্ৰফেচনেল আছিল আপোনাৰ ডিউটিটো যথেষ্ট সময় দিব লাগে তাৰ মাজতে আপুনি মানে ডেইলি ষ্টাডি আৱাৰ কেনেকুৱাকৈ সময় ডেইলি কিমান দিব পাৰিছিল বা কনচিষ্টেঞ্চিটো আপুনি কেনেকৈ মেইনটেইন কৰিছিল আচ্ছা সেইটো মানে সেইটো একচুৱেলি মই এইটো কোৱা নাই যে মই যেনেকে কৰিছিলো চবেই তেনেকেই কৰক বুলি হা মই বাছ মোৰ চিডিউলটো ক'ব পাৰিম আৰু তাৰ অ'কে পৰা অ'কে কিবা যদি মানে বেষ্ট আউট অফ ইট যদি কিবা পাই কোনোবাই সেইটো ললেই হ'ল ৱৰ্কিং মানে আমাৰ বহুত ফিল্ড ডিউটি পৰে মানে প্ৰায়ে পৰিয়ে থাকে আৰু ধৰি লোৱা মৰাণ বা বৰহাট ক'ৰবাত চৰাইদেউ জিলাৰ জাগাই জাগাই যাব লাগে আৰু ত' ফিল্ড ডিউটি হয় থকা কেইদিন মই যেতিয়া ধৰি লোৱা বাছে চাছে যাওঁ মোৰ সেই বেগত থাকেই নোটছ বা কিতাপ তেনেকুৱা সেইটো হয় বাকী ৰাতিপুৱা কেতিয়া উঠা বুলি ক'লে সেইটো মই একচুৱেলি ক'ব নোৱাৰো কাৰণ মই শুওঁতে ৰাতিপুৱা 5টা 5:30 বাজে মই ৰাতি শুইয়ে পোৱা নাই নেকি যিমান দিন মানে ধৰি লোৱা কণ্টিনিউৱাছলি প্ৰিপেৰেচন কৰা গৈছিলে তাৰ পাছত অলপ টাইম মানে অফিচৰটো আমাৰ 5টা বাজে 4:30 বা 4:10 কেতিয়াবা পাৰ্মিশন এটা লৈ ওলাই আহো আৰু যে কাম খিনি হৈ গল যাওঁ এনেকে বুলি আৰু তেতিয়া আহি পিনে ধৰি লোৱা 7মান বজালৈকে অকনমান শুই দিওঁ আৰু নহলে পঢ়িব নোৱাৰিম নহয় তাৰ পিছত উঠি পেলাই নাই আৰু পঢ়া হয় আৰু ভাত খাই উঠি অলপ অফিচৰো কাম থাকে সেইখিনিও কৰিব লাগে কেতিয়াবা 12টাও বাজে অফিচৰ কাম কৰোঁতে কৰোঁতে 1টাও বাজি যায় তাৰ পিছতো আকৌ পঢ়া হয় ত সেইকাৰণে মোৰ গোটেই ৰাতিটো মানে তেনেকেই যায় ৰাতিপুৱা আকৌ অকমান উঠি অকমান ঘৰত সহায়ো কৰিব লাগে মাও ৱৰ্কিং হয় আচলতে সেইখিনিও বেলেঞ্চ কৰিব লাগে আকৌ দিনটো অফিচত মানে এনেকুৱা মোৰ চুকত হয় টেবুলখন আচলতে আটাইতকে আৰু কাম কৰিছো দুঘন্টা যদি অফিচত থকা টাইমত বাকী সময়কণ মই জাষ্ট উলিয়াই থাকো মানে আৰু এনেই বহি থকা নাযায় মানে এক পিলিত ইফাল সিফাল নহয় আৰু তেনেকে বাছত গ'লেতো বাছত অহা যোৱা য'ত ত'ত যেতিয়া যোৱা হয় ফিল্ডত থাকিলে টাইমটো নোলাই বাৰু পঢ়িবলৈ কিন্তু অফিচত থাকিলে সেই চুকে কোণে অকমান উলিয়াই লওঁ আৰু মানে যে নাই নাই এইকেইটাতো কৰিবই লাগিব মানে বেগত মানে থাকে আৰু কিতাপ এখন তেনেকুৱা অ'কে ত টাইম বুলি ক'লে সেইটোয়ে যে মই শুইয়ে পোৱা নাই নেকি ৰাতি যেতিয়ালৈকে মেইন শেষ হোৱা নাছিল তেতিয়ালৈকে মানে বাছ সেইটোয়ে আৰু তেনেকুৱা মানে কপাহ মই পানীত এনেকে তিয়াই ৰাখো আৰু যাতে চকুকেইটা লগাই থাকিব যাতে টোপনিয়াব নোৱাৰো মানে কণ্টিনিউৱাছলি যেতিয়া তুমি নোহোৱা ন তেতিয়া সেইটো হৈ যায় যে তোমাৰ অকনমান আহে অলপটোতো লাগিবই আৰু
তেতিয়া খোজকাঢ়ি পঢ়ি পাইছো মই ধৰি লোৱা ৰুমটোত খোজকাঢ়ি থাকো আৰু দুপৰি নাহক পানী মাৰি থাকো বা কিবা কিবি আৰু তেনেকে মাটিতো বহিছো দৰ্জা চুকতো বহিছো মুঠতে মোৰ য'ত টোপনি নাই মই তাত বহি বহি মানে পঢ়িবলৈ জাষ্ট ট্ৰাই কৰিছো আৰু যেনে তেনে মানে এইটো হ'ব লাগিব মানে আৰু এইটো টাৰ্গেট কৰি লওঁ আৰু যে আজি ইমানখিনি কৰিবই লাগিব কিন্তু মোৰ কোনোদিন নহয়গে আকৌ পিছদিনালে হয় হয় থাকেগে মানে সময় নোজোৰে তেনেকুৱা আৰু কিন্তু এইটো যে এক্সামৰ আগে আগে কিন্তু টাৰ্গেট কৰাখিনি বাছ সেইখিনি ঠিক কৰি লৈছিলো আৰু ত' সেয়াই আৰু খোৱাটো চেক্ৰিফাইচ কৰিছিলো আৰু চাকৰিটোৰ লগত প্লেন এ প্লেন বি বুলি কিবা এটা কয় যে মোৰ কাৰণে প্লেন হয় বিটো সিমানেই ইম্পৰ্টেণ্ট আছিলে কাৰণ মানে এইটো নহলে কিবা এটাতো হ'ব লাগিব ন ত' মই থকাটো মানে কম্প্ৰমাইজ কৰিব নোৱাৰো আৰু ত' সেইটোত যেনেকে 100% এইটো আনকি মোৰ মেইন যোনদিনা আছে প্ৰথম পৰীক্ষা তাৰ আগদিনাও মই ভিচি কৰিছো মানে কৈছে আৰু অফিচৰ পৰা গুৱাহাটীলৈ গলো আৰু যোৱাৰ পাছত মানে ত' সেইকাৰণে সেইটোও চেক্ৰিফাইচ কৰা নাই বা এইফালেও মানে তোমাৰ এৰা নাই ত' এইফালে সেয়াই আৰু ব্ৰেইন ষ্টৰ্মিং কৰি থাকো বাছ ৰিভিজন তেনেকে মাজে মাজে চলি থাকে তেনেকে টাইমটোৱে অকনমান শ্বৰ্ট হৈছিল আৰু বাকী মিলাই মেলি চলিছিলো আৰু সেই তেনেকুৱাই অকে আৰু অকে আৰু এই কথাখিনিৰ পৰা আমাৰ যিসকল কেণ্ডিডেট প্ৰেজেণ্ট আছে তেওঁলোকে ধৰিব পাৰিছে চাগে বাইদেৱে কিমানখিনি লেভেললৈকে ডেডিকেশ্যন দিছিল আৰু যিহেতু ক'লেই যে কিমান কম সময় নিজৰ শুবৰ কাৰণে পাইছিল বা ৱৰ্ক লাইফ বেলেঞ্চটো কেনেকৈ কৰিব লগা হৈছিল আৰু এনেকুৱা নহয় যে তেওঁ মানে এটা এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে বুলি অফিচিয়েল বেলেগ যিটো ডিউটি আছে তাত যে কিবা মানে কমকে এফৰ্ট দিছে বা তাত কিবা কম্প্ৰমাইজ কৰিছে তেনেকুৱাও নাছিল কাৰণ অলৰেডি কৈছে যে তেখেতে আগদিনাখনো মানে মেইনছৰ 2 এদিনৰ আগলৈকে ডিউটি কৰাটো মানে সঁচাকৈয়ে মানে যথেষ্ট কষ্টকৰ বা মেইনছৰ 2 এদিনৰ আগতো সেই কামটো যে কম্প্ৰমাইজ কৰা নাছিল বা দুইটা বেলেঞ্চ কৰি নি আছিল সেই কথাখিনিও মানে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তেখেতৰ সেই ডেডিকেশ্যন লেভেল বা সেইখিনি আপোনালোকে চাগে অকণমান বুজিব পাৰিছেই আৰু আপোনালোককো সেইখিনি দৰকাৰ হ'ব যিহেতু আপোনালোকে নেক্সট APSC এক্সামৰ কাৰণে ট্ৰাই কৰি আছে গতিকে আপোনালোকৰো মানে ডেডিকেশ্যন লেভেলটো কিন্তু হাই হ'ব লাগিব সেইখিনি চাগে এতিয়ালৈকে আপোনালোকে বুজি পাইছেই নেক্সট কুৱেশ্যনটো সুধো যে মানে আছাম স্পেচিফিক সকলোৱে জানে যে প্ৰিলিমছত 33% বুলি চিলেবাছত আছে বা ভালেখিনি কুৱেশ্যন প্ৰিলিমছত আহে আৰু মেইনছতো প্ৰায় গোটেইকেইখন পেপাৰতে মানে আছাম স্পেচিফিক কুৱেশ্যন বা এংগুল আছাম স্পেচিফিক এড কৰি দিয়া হয় তো সেই পৰ্চনটোৰ কাৰণে আপোনাৰ প্ৰিপেৰেশ্যন কেনেকুৱা আছিল আছাম স্পেচিফিক বুলি ক'লে প্ৰথমটোতে হেৰি মই প্ৰথম টাইম এতিয়াতো মই থাৰ্ড টাইম মেইনছ লিখিলো ন এইবাৰ ত' ফাৰ্ষ্ট টাইম লিখোতে মই যিটো মানে মাৰ্কছ পাইছিলো আৰু মানে একদম লাজ লাগিবলগীয়া আৰু মানে সেইটো আছামৰ মানে একো আইডিয়া নাছিল আৰু পাছত মানে সেইটো ডেভেলপ কৰিলো কেনেকে বেছটো বাৰু বনাওতে প্ৰথমে স্বদেশ অধ্যয়নে পঢ়িছো দেই ময়ো ক্লাছ 11-12 সেইখনে পঢ়িছো যোনখিনি একদম বেছিক হয় তাৰ পাছত মই প্ৰিয়ম গোস্বামী বাইদেউৰ এখন কিতাপ আছে যে সেইখন পুৰা পঢ়িছো এডৱাৰ্ড গেটো চাইছো কিন্তু সেইখন ইমান বেছি নোসোমালো মানে বহুত সময় লাগি যাব বুলি আৰু তাৰ পিছত মানে জিঅ'গ্ৰাফি পৰ্চনটোৰ কাৰণে কমপ্লিটলি মেপ মানে অসমৰ গোটেই মেপখন মানে চুকে কোণে ক'ত কেনেকে বাউণ্ডেৰী লাগে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ গোটেইখিনি আৰু মানে উপনৈখিনিৰ সৈতে জিঅ'গ্ৰাফি সেইটো পুৰা হাতেৰে ড্ৰ কৰি পেলাই নাই পঢ়া তেনেকুৱাকে তাৰ পাছত বাকী এই যে বুক ফেয়াৰবোৰ হয় তাত বহুত সৰু সৰু কিছুমান কিতাপ থাকে সেইবিলাক মই আনি পেলাই নাই পঢ়িছো অসমৰ কাৰণে ইমান বেছি নপঢ়িলেও হয় দেই মানে কিন্তু অকমান হেৰি লাগে নহয় কিজানি লেক অফ হৈ গৈছে নেকি বুলি সেই হিচাপত আৰু ত' হিষ্ট্ৰী কালচাৰ হওক বা তুমি এইখিনি যদি কোৱা সেইখিনি বুকৰ পৰাই পায় বাকী থাকিলেগে নিউজ বা কাৰেণ্ট এফেয়াৰ্চ যোনখিনি চলে সেইখিনিৰ কাৰণে অসমীয়া নিউজ পেপাৰ এখন এনাফ হৈ যায় তাত মেক্সিমাম লিখে তাৰোপৰি নিউজ চেনেলত সৰু সৰু যোনবিলাক নিউজ ওলাই থাকে আজিৰ দিনটো এনেকুৱা হ'ল বা এনেকুৱা এটা ইভেন্ট হ'ল কিবা এটা হ'ল চব চাব নালাগে আৰু এই মাৰা কাটাবোৰ চোৱাতকে মানে আৰু যোনকেইটা ইম্পৰ্টেণ্ট নিচিনা লাগে সেইখিনি চাই পিনে তেনেকে বাকী যোনখিনি হেৰি বহে যে চেচন বহে নহয় এছেম্বলিৰ সেইখিনি অলপ অলপ মানে নজৰ ৰাখিব লাগে আৰু তাত মানে ধৰি লোৱা কি হ'ল কি নতুন কথা ক'লে কিবা এটা স্কিম বা কিবা এনাউন্স কৰিছে ত' অসম স্পেচিফিক বুলি ক'লে সেনেকে আৰু কিতাপ খালি পঢ়িছো নপঢ়া নহয় বাৰু বহুত ইউটিউব চেনেল চাইছো বহুতখিনি চৰ্টছ চাইছো য'ত মানে ধৰি লোৱা যিখিনি পাই আৰু নিজৰ পৰা নোটছ প্ৰিপেয়াৰ কৰিছো কুৱেশ্যন আনচাৰ কৰিছো যেনিবা সদায় নতুন বস্তু পাওঁ সদায় এড অন কৰো এড অন কৰি তাৰপিছত মাক আপ কৰা যায় সেই হিচাপতে আৰু আছাম বুলি ক'লে ভাষ্ট হৈ যায় মানে তাৰোপৰি এইবাৰতো এনেকুৱা কুৱেশ্যন আহিছিলে ন মুভি ৰিলেটেড আহি গৈছিলে
যেনেকুৱা পুৰণা চিনেমা এইবোৰ কথাও আহিছে তো সেইটো অকমান হেল্প কৰিলে মানে পুৰণা অসমীয়া চিনেমা চোৱাৰ অভ্যাস এটা আছে আৰু তো সেইটোৱে কিজানি হেল্প কৰিলে নেকি তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়েতো চবেই পঢ়ে তেওঁৰ মুভিৰ কথাও আহিছিল ন তো সেইটোৰ কাৰণে মই মোৰ অগ্নিস্নান চোৱা মোৰ মনত পৰিছে পৰীক্ষাত মই তেনেকে আৰু যে তুমি অকল কিতাপ পঢ়াই নহয় চাৰাউণ্ডিংটো চব ফালে চাব লাগিব আৰু সেই হিচাপত আনকি কোনোবা এটা মন্দিৰৰ বিষয়ে যদি পঢ়িছো মানে সেইটো মই ব্লগো চাইছো মানে ইমানটোলৈকে আৰু যাতে মই ব্লগটো চাওঁতে তাত আৰু দুটা কথা শিকিছো ন সেই বস্তুটো আকৌ মই এড অন কৰি থৈ দিওঁ আৰু যোনখন কিতাপত পঢ়িছো তাৰ বিষয়ে তাৰ চাইডতে আৰু ৰঙা কলমে দি এনেকে মই ৰেড পেনটো ইউজ কৰো বাৰু সেইটো দি পেলাই থৈ দিছো তাতে পঢ়িলে কেতিয়াবা নাই কেতিয়াবা কৰবাত নাই কৰবাত সেইটো তুমি চিপকাই দিব পাৰা আৰু সেই হিচাপত মানে আৰু ৱেবচাইট মানে গভমেন্ট অফ আছামৰ যোনটো মানে ৱেবচাইট হয় তাত তুমি অলপ নজৰ ৰাখিবা মানে মাই গভ বুলি এটা ইউটিউব চেনেলো থাকে তাহাঁতৰ সেইটো চালেও বহুত খিনি পায় বহুত বেছি কন্টেন্ট নিদিয়ে বহুত অলপ অলপ আৰু কিবা এটা যদি স্কিম নতুন ওলাইছে সেইটো জাষ্ট মানে গভমেন্ট ৱেবচাইটৰ পৰা চোৱাটো ভাল আৰু মানে তাৰ উপৰি বাজেটখনতো একদম ঘুলি খাই দিব লাগিব আৰু সেইখনতো ফিচাৰ্চ মানে আৰু কেনেকুৱা আহে আৰু প্ৰিলিমছে চাবা নাই মেইনছে চাবা নাই পেপাৰ খুলিবই নোৱাৰি তো অসমৰ বাজেটখন অকনমান ভালকে চাব লাগে আৰু তো ডিটেইলছ সুধিলে মানে আৰু বেলেগকে ক'ব পাৰিম ধৰি লোৱা থুলমূলকে ক'লে এইখিনি আৰু গোটেই ডাইমেনশ্যন খিনি চুবলৈ হলে কিতাপো লাগিব ৱেবচাইট বা ইন্টাৰনেটো লাগিব অলপ অলপ সেই এন্টাৰটেইনমেন্টো লাগিব কাৰণ এতিয়াতো তাহাঁতি কিবাই ট্ৰেন্ড কৰি পেলাইছে আৰু কুৱেশ্যনৰ এপ্লিকেশ্যন লেভেলটো চাই ফেক্ট বেচতকে বাছ এপ্লিকেশ্যনটো চাব লাগে আৰু সিমানেই তেনেকুৱা অ'কে অ'কে ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে যে কাৰেণ্ট এফেয়াৰৰ ইম্পৰ্টেঞ্চটো সকলো কেণ্ডিডেটে জানেই বা আপুনি উপলব্ধি কৰিছে গতিকে কাৰেণ্ট এফেয়াৰৰ প্ৰিপেৰেশ্যন আপোনাৰ কেনেকুৱা আছিল কাৰেণ্ট এফেয়াৰ্চ মানে যে হেৰি আৰু দেই নিজে মানে খালি অলপ এইটো কৰি ল'ব লাগে যে কোনখিনি ইম্পৰ্টেণ্ট নহয় মানে কিছুমান ৰিপৰ্ট ওলাই যেনেকে HR ৰিপৰ্ট এটা ওলাই তোমাৰ এডুকেশ্যন ৰিলেটেড মানে তো তেনেকুৱা বিলাক কি কৰো মই ষ্টিকি নোটছ টাইপত মানে সৰু সৰুকে একদম ফিচাৰ্চ কিটা ফ্ল' চাৰ্ট নিচিনাকে বনাই আগফালে পঢ়াৰ টেবুলত মানে চিপকাই যোৱা তাৰোপৰি এনেইতো নিউজ পেপাৰখন চবেই চাই ধৰি লোৱা মোটামুটি বা এনালাইচিছ হলেও শুনে মানে সেইকেইটাটো বেছিক মানে ইয়াৰ উপৰি কি কৰিছিলো বুলি সুধিলে মই ষ্টাডি IQৰ অলপমান 11 মিনিটৰ এই হেৰি দি থাকে ইভেন্ট বিলাক হয় ন এই হ'ল ডনাল্ড ট্ৰাম্পে কিবা এটা স্পিচ দিলে জাষ্ট শুনি ললো মানে তাৰ পৰা মই বহুত এক্সাম্পল মেইছত মই পুট ফৰৱাৰ্ড কৰিছো দেই মিছা নকওঁ তাৰপিছত যেনেকে আকৌ হেৰি হৈছিলে এই যে গ্ৰেমি এৱাৰ্ড কিবা কিবি সেইখিনি যোনটো যোৱাবাৰ প্ৰিলিমছত আহিছে মানে তো তাৰ আগৰবাৰ এই আহিছিল ন নাটোৰ কথা যেতিয়া আহি গ'ল তেতিয়া মই ভাবিলো তাহাঁতি চোন এৱাৰ্ডো সুধে মানে আচ্ছা এনেকুৱাও সুধিব নেকি তো মই চব চাই গৈছো হয় গিটাৰিষ্টজনৰ নামলৈকে আহিছে কিবা এটা মানে তো তেনেকুৱাবোৰ মই সেই সৰু সৰু 11 মিনিট 13 মিনিট এনেকুৱা ভিডিঅ'জ বিলাকৰ পৰা নতুন এখন এক্ট ওলালে কিবা এটা নতুন ভাৰ্ডিক্ট ওলালে সেইটো তাৰোপৰি শৰ্টছ কিছুমান মই এক্সাম্পল কিছুমান লিখিছিলো মই ধ্ৰুৱ ৰাঠিৰো বহুত শৰ্টছৰ পৰা কাৰেণ্ট এফেয়াৰ্চ গোটাইছো দেই এনভাইৰনমেন্ট ৰিলেটেড হওক বা কিবা তাৰমানে কাৰেণ্ট এফেয়াৰ্চৰ কাৰণে মই অনলি নিউজ পেপাৰ বা এনালাইচিছ এইটোতে মানে থকা নাই ষ্টাক থকা নাই মানে চব বস্তু চব ফালে ট্ৰাই মাৰিছো তাৰোপৰি অসমৰ স্পেচিফিক চাবলৈ হলে বহুত কিবা কিবি ইউটিউব চেনেল পায় বাকী সেইবিলাক চাই আৰু মানে গোটাই যাওঁ আৰু যোনখিনি ধৰি লোৱা ৰিপৰ্টছ আহিলে জেণ্ডাৰ হ'ল বা কিবা হ'ল এইখিনি চব মোৰ ৱালৰ মানে পঢ়াৰ টেবুলৰ আগত আৰু ষ্টিকি নোট দি চিপকাইছিল যে পৰীক্ষাত মানে সেইখনে মনত পৰি থাকে আচ্ছা তাত এইটো আছিল আৰু ৰিভিজন কৰিবলৈও আৰামছে সুবিধা হয় যেতিয়া তুমি মনত নপৰে পটকে চাই দিলা হৈ গ'ল আৰু তেনেকুৱাকে কাৰেণ্ট এফেয়াৰ্চ মানে সেইটোৱে অনলি নিউজ পেপাৰখন পঢ়া বা এনালাইচিছটো শুনাই নহয় তুমি চবফালে মানে চাব লাগিব আৰু যে কি হৈ আছে ক'ৰ পৰা গোটোৱা সেইটো নিজৰ কথা ইমান ডাঙৰ হোৱাৰ পিছত অলপ খিনিতো বিবেকে কাম কৰিবই ন যে এইটো ইম্পৰ্টেণ্ট আচ্ছা মই নোট ডাউন কৰিব লাগে দেই সেইটো মানে তো মই সেইটো কৈছো নহয় মই শৰ্টছো চাইছো মুঠতে 11-13 মিনিটৰ ভিডিঅ'জো শুনিছো কোনোবা যি টি চেনেলবোৰ ফ'ল' কৰি দিছো মুঠতে চবৰ পৰা এক্সট্ৰেক্ট কৰি ৰাখিছো আৰু মানে পৰীক্ষালৈকে আৰু এতিয়া আৰু নাই পঢ়া দেই ইমান বেছি অ'কে 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 তাৰপিছত মেইনছৰ একেবাৰে মেইন ফেক্টৰ বুলিয়ে কৈছোঁ এটা হৈছে যে আনচাৰ ৰাইটিং আৰু মেইনছৰ আনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত আপোনাৰ মানে প্ৰিপেৰেশ্যনটো কেনেকুৱা আছিল আনচাৰ ৰাইটিঙত আপুনি কেনেকুৱা ষ্টেপ লৈছিল আনচাৰ ৰাইটিঙৰ কাৰণে আনচাৰ ৰাইটিং হৈছে যে ধৰি লোৱা মানে কি
কেনেকে কম এতিয়া প্ৰথম অৱস্থাত মানে ধৰি লোৱা নিজক এইটো নিজৰ অকমান চাই ল'ব লাগে যে তোমাৰ এইটো এবিলিটি আছে নাই যে তুমি পেপাৰ কমপ্লিট কৰিব পাৰিবা নাই, তুমি খৰকে লিখিব পাৰা নাই মানে। যদি এইটো আছে যে নাই নাই ইমানখিনি কুৱেশ্যন মই কভাৰ কৰি ল'ব পাৰি যাম টাইমত, দেন অকে মানে কোনো চিন্তা কৰা মানে প্ৰয়োজন নাই তেতিয়া সিমান এটা তুমি বহুত বেছিও বোলে কিবা কৰিব লাগিব সেইটো। আৰু মোৰ এনেকুৱা টাইমে ইমান শ্বৰ্ট, মই ঘন্টা ঘন্টা পেপাৰ বহি বহি লিখাৰ মোৰ সময়ো নাছিল দেই। মই বহুত ব্ৰেইন ষ্ট্ৰমিং কৰো তাৰ কাৰণে, কুৱেশ্যনটো লওঁ, আনচাৰটো ব্ৰেইনতে চল্ভ হয়। খালি মই এথিক্স পেপাৰৰ বহুত কুৱেশ্যন আনচাৰ চল্ভ কৰিছো, আৰু পেজত বা ৱৰ্ড যোনটো মেইনটেইন হয় সেইটো মই এথিক্সৰ আনচাৰ মই কাউণ্ট কৰিছো মানে ইমানখিনি লিখিছো, ডেট মিনছ তাত মোৰ 150 হৈছে নে 250 হৈছে নে কাউণ্ট কৰো মানে। ত' সেই বস্তুটো খালি ৰাখিছো। চব পেপাৰত মই আনচাৰ ৰাইটিং কৰিবলৈ সময় নাই, ত' সেইকাৰণে মই এথিক্স কিন্তু মই বহুত আনচাৰ লিখিছো বাৰু। ত' সেইটোত মই পেজ কাউণ্ট কৰো, ৱৰ্ড কাউণ্ট কৰো, মানে পেজত ধৰি লোৱা তুমি জোৰাব লাগিব ন ইমানখিনিৰ পৰা ইমানখিনিৰ ভিতৰত। তাৰ ভিতৰত তুমি কেনেকে দিব পাৰা, মেপ প্ৰেক্টিচ কৰিছো, ছেকেণ্ডত ৱৰ্ল্ড মেপ আঁকিবৰ কাৰণে ধৰি লোৱা। বাকী অসম আৰু ইণ্ডিয়াটো পাৰিবা, সেইখন হাতখন ঘূৰাই দিলেই হৈ যায় বাৰু, অলপ প্ৰেক্টিচ লাগে আৰু খালি। কিন্তু ৱৰ্ল্ড মেপখন খালি মই প্ৰেক্টিচ কৰিছো হা, ছেকেণ্ডত আঁকিব, তাকো কম জেগাত, যোনখন মানে তোমাৰ পেজটো হয় সেই চাইজটোত আৰু আঁকিবৰ কাৰণে, আৰু সেই হিচাপত বাকী মই মোৰ নিজৰ মেইনচৰ মাৰ্কশ্বিট এনালাইজ কৰিছো, মানে যি দুবাৰ মই দিলো ন সেই দুবাৰ মানে। আচ্ছা, মোৰ ভুল কি হৈছিল যে মই প্ৰথমতে 20 নম্বৰীয়া কেইটা কৰিবলৈ যাওঁ আৰু মানে সেইকেইটাতো একদম ডাঙৰ ডাঙৰ টাইম লাগিব এনেকুৱা ভাবি লৈছো আৰু। ত' সেইকেইটা কৰোতে মানে কি হয়, ভাল ভাল আনচাৰবোৰ পিছফালে থাকেগে মানে। আৰম্ভণিতে মানে অলপ হেৰি আনচাৰবোৰ থাকে, ত' যোৱাবাৰ মাৰ্কচ খিনি চাই কম কৰি মই সেইটো নিজৰ ভুলৰ পৰা একচুৱেলি আইডেন্টিফাই কৰিছো যে না মানে একচুৱেলি প্ৰথমতো লাগিব পিছতো লাগিব। তাৰপিছত মানে টাইমটো ভাগ কৰিবলৈ ললো। ফাৰ্ষ্ট 45 মিনিটছত মই 6টা কুৱেশ্যন যেনেকে হ'লেও কমপ্লিট কৰিম মানে, সেইটো বাই হুক অৰ ক্ৰুক মানে। তাতকে মই বেছি নালাগে বাৰু, কম কিন্তু নকৰো মানে সেইটো ঠিক। তাৰ পাছত মানে চিফ্ট হম 20 মাৰ্কচৰ কিটালে, সেনেকুৱাকে ভাগ কৰি লৈ আৰু ডাইভাৰজন আনিবলৈ চাওঁ মানে, জাষ্ট মানে ফ্ল' চাৰ্টে হওক বা একদম পইণ্টত মানে টু দি পইণ্ট দেন আণ্ডাৰলাইন, টু দি পইণ্ট দেন আণ্ডাৰলাইন, যে এই যে মানে ধৰি লোৱা এক্সামিনাৰে চালে যে ইমানখন কিনো লিখি আছে সেইটো ভাৱ যাতে নাহক। আচ্ছা আচ্ছা এইটো এইটো, আচ্ছা আচ্ছা এইটো মানে, ত' কম জাগাত বেছি কথা ভৰাব পৰাকে মানে সেইখিনি চব ব্ৰেইন ষ্ট্ৰমিং, সেইবোৰ মই এইবাৰলৈকে মানে নিজৰ ভুলৰ পৰা এনালাইচিচ কৰি কৰি আচলতে ঠিক কৰিছো আৰু পুৰা পুৰণা মানে। কোনোবা টপাৰ্চৰ যদি মানে বহি পায় ন, কোনোবাই লিখি দেখা, সেইবোৰ চব ইউটিউবত চব এভেইলেবল থাকে, অলপ চাৰ্চ মাৰিলেই হৈ যায় আৰু। ত' সেইখিনি চাই আৰু ধৰি লোৱা ফ্ল' চাৰ্ট কৰি লিখো নে কেনেকে লিখো, বাছ সেই বস্তু খিনি মানে ঠিক কৰিলো নিজৰ। আৰু কাকো মই ক'তো চাবমিট কৰা নাই মোৰ আনচাৰ, সদায় নিজৰ আনচাৰ নিজে পঢ়ো, নিজে ইভালুৱেট কৰো। আচ্ছা এইটো ভুল হৈছে, দেট মিনচ নাই ইউ নিড টু কাৰেক্ট, মানে আকৌ সেইডোখৰ ঠিক কৰো। বাছ তেনেকুৱাকে আৰু, খালি টাইমটো মই কভাৰ কৰিব পাৰিম নে নোৱাৰিম প্ৰথম সেইটো আইডেন্টিফাই কৰিছো। আচ্ছা টাইমটো মই পাৰিমগে, তাৰ পিছত মই কন্টেন্ট আৰু কোৱালিটি ইনক্ৰিজ কৰাত মানে বস্তুটো ফকাচ কৰিলো আৰু। সেই চবেই সেইটোকে যদি ভাল ভাবে কৰিব পাৰে আৰু, নহলে কিন্তু মই যোনটো কৰিছো সেইটোৱে যে হ'ব লাগিব বুলি কথা নাই হা, সকলোৱে নিজৰ নিজৰটো চাইহে একচুৱেলি কৰিব লাগে যে মই কিমান পানীৰ মাছ আৰু একচুৱেলি সেইটো বস্তু তাকে। অ'কে। আৰু মোৰ ফালৰ পৰা নেক্সট কুৱেশ্যনটো হৈছে যে আপোনাৰ প্ৰিপেৰেশ্যনত একেবাৰে বিগেষ্ট চেলেঞ্জটো কি আছিল মানে, আৰু সেইটো আপুনি কেনেকৈ অভাৰকাম কৰিছিল? সেইটোৱে আৰু চৰ্টেজ অফ টাইম। অ'কে অ'কে সময় মিলাবলৈ অলপ দিগদাৰ হয় আৰু অভাৰকাম কৰিবলৈ বেলেঞ্চ কৰিছিলো বাছ। বেলেঞ্চ কৰিয়ে চলিছিলো আৰু চব ফালে সিমানেই। এতিয়া বাৰু আমাৰ ইণ্টাৰেক্টিভটো অকণমান ৰাখোঁ। তাৰ আগতে এটা কথা সৰুকে কৈ লওঁ যে আমাৰ যিসকল কেণ্ডিডেটে এতিয়া ইয়াত প্ৰেজেন্ট আছা, সকলোৱে এনৰল হোৱা কেণ্ডিডেটেই হয়। আমাৰ এই চেচনছখিনি আজিৰ পৰাতো কণ্টিনিউ হ'বই। হৈ মেলি আমি জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা মানে টপিক ৱাইজ বোলে ছাবজেক্ট ৱাইজ ক্লাছখিনি কৰিম। তাৰ আগতে ধৰা জেনেৰেল আইডিয়াজ বা গাইডেন্স বা যেনেকুৱা যিখিনি লাগে সেইখিনি আমি তাৰ আগতীয়াকে মানে সদায় এনেকুৱা ইণ্টাৰেক্টিভ চেচন দি পিনে কৰি যাম। তাৰপিছত আৰু এটা কথা হ'ল কি আমাৰ স্কলাৰশ্বিপ টেষ্ট এটা পাতিছিলোঁ, আপোনালোকে জানে ইয়াত যিসকল জইন হৈছে। তাৰ আমাৰ ইনিচিয়েটিভটো এইটো আছিল যে 50জন কেণ্ডিডেটছক আমাৰ আকৌ একেবাৰে ফ্ৰী ক'ৰ্চ দিয়া হ'ব। আৰু তাৰ পিছৰ 100জনক আমি 1000কে ফিজ ল'ম। আৰু তাৰ পিছৰ 200জনক মানে 2500কৈ ফিজ লৈ পিনে আমি কৰিম। এতিয়া কথাটো হ'ল মানে কি,
আপোনালোকৰ যদি কোনোবা আৰু বেলেগ ফ্ৰেণ্ডছ বা তেনেকুৱা ফ্ৰেণ্ড চাৰ্কেল বা তেনেকুৱা আছে এছপাইৰেণ্টছ, তেওঁলোকক আপোনালোকে জনাব পাৰে যে তেওঁলোকে কিন্তু যিহেতু স্কলাৰশ্বিপ টেষ্টটোত এপিয়াৰ হোৱা নাই, গতিকে তেওঁলোকে মানে 5,000 ফিজ যদি পে' কৰে, তেতিয়াহ'লে আমাৰ এই প্ৰিলিমছৰ ক্ৰেছ কোৰ্চটোত এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াতে ফেকাল্টি লিষ্টখন চাগে আপোনালোকে দেখা পাইছেই। আমাৰ ইজাজ ছাৰৰ ক্লাছো দিম, আপোনালোকে ইউটিউবত মাৰি চাব পাৰে যে তেখেতে ক্লাছ কেনেকুৱা লয়। ইজাজ আহমেদ বুলি মাৰি দিলেই পাব। ভাস্কৰ হাজৰিকা ছাৰৰ ক্লাছ আমাৰ পুৰণা যিসকল যদি কোনোবা আছে তেওঁলোকে পাইছে চাগে। ভাস্কৰ হাজৰিকা ছাৰ আছে, স্বপ্না ময়ূৰী বৰা বাইদেউৰ ষ্টুডেণ্টতো ইয়াত চাগে 2-এজন আছে। তেখেতলোকে সেই স্বপ্না ময়ূৰী বৰা বাইদেউৰ ক্লাছো পাইছে চাগে। মেইনছৰ আনচাৰ ৰাইটিং ইভেলুৱেট কৰে আৰু লগতে মানে প্ৰিলিমছৰ গাইডেঞ্চো ভাল দিয়ে, কাৰণ তেখেত নিজেও APSCত মানে 22 বেটছত চিলেক্ট হৈছিল আৰু ছয়েল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ হিচাপে বাৰু আগৰ পৰাই ৱৰ্কিং হয়, কিন্তু ৰিচেণ্ট চিলেক্ট হোৱাৰ পাছত বাৰু তেওঁ জইন নকৰিলে। গতিকে আৰু এটা এডভান্টেজ জনাই দিওঁ যে আমাৰ মানস প্ৰতিম বৰুৱা ছাৰ, তেখেতৰ মানে প্ৰিলিমছৰ ক্ষেত্ৰত বহুত ষ্ট্ৰং হোল্ড আছে। মানে যিকেইবাৰে তেখেতে প্ৰিলিমছত এপিয়াৰ হৈছে, তেখেতে মানে 130, 40, 50 তেনেকুৱা ৰেঞ্জতে মাৰ্কছ পাইছে। কাট অফ কিমান যায় মানে 90, 100 তেনেকুৱা ৰেঞ্জত যায়। কিন্তু আমাৰ মানস প্ৰতিম বৰুৱা ছাৰে 140, 50 ৰেঞ্জত প্ৰতিটো যিকেইবাৰ প্ৰিলিমছত এপিয়াৰ হৈছে গোটেইকেইবাৰে পাইছে। গতিকে প্ৰিলিমছত তেখেতৰ এটা মানে ষ্ট্ৰং হোল্ড আছে। তেখেতেও প্ৰিলিমছত আপোনালোকক গাইড কৰিব। চ' আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ডছ চাৰ্কেল আছে বা তেনেকুৱা আছে, আপোনালোকে আমাৰ এই ইনিচিয়েটিভটোৰ কথা জনাব পাৰে। এতিয়া অলপ সময়ৰ কাৰণে ছেশ্যনটো ইণ্টাৰেক্টিভ ৰাখোঁ। ফাইনেল কুৱেশ্যন 2-এটা মোৰ ফালৰ পৰা থাকিব। আপোনালোকৰ কোনোবাই কিবা সুধিব বিচাৰে নেকি ষ্টুডেণ্টে? যদি কিবা ডাউট আছে সোধক। মাইকটো অন কৰি ল'ব পাৰে যদি কিবা জানিব লগা আছে। মাইকটো অন কৰি লৈ সোধক। মেছেজ কৰিলেও হ'ব, কোনো কথা নাই। আমাৰ মেছেজ অপশ্যনটো অপেন আছে চাগে মষ্ট প্ৰবেবলি। মেছেজ কৰি সুধিব পাৰে বা মাইকটো অন কৰিও সোধক যদি কিবা কাৰোবাৰ জানিব লগা আছে। নহ'লে মই মোৰ কুৱেশ্যন কণ্টিনিউ কৰি গৈ থাকিম, কোনো কথা নাই, ন' ডাউট। কিন্তু আপোনালোক যিহেতু প্ৰেজেণ্ট আছে, চ' কাৰোবাৰ যদি কিবা জানিব লগা আছে সুধিব পাৰে। নে কাৰো একো নাই? কোনো ষ্টুডেণ্টৰ একো সুধিব লগা নাই নেকি? তোমালোকৰ মাইকটোতো অপেন হ'ব চাগে, মাইকৰটো কোনো ইছ্যু নাই। হাউ টু ব্ৰেইনষ্টৰ্ম ইন প্ৰিপেৰেশ্যন, অ'কে মেছেজ কৰিছা। মেছেজ বক্সটোতো অপেন আছে ন, মই যিমান দূৰ আছোঁ। অ'কে ৰ'বা, একেবাৰতে কেইবাটাও কুৱেশ্যন আহি গ'ল হা, মই চাই আছোঁ, এক ছেকেণ্ড। ছাৰ মাইনী বৰা, আমাৰটোতো মাইকটো অন কৰিব পৰাই আছে চাগে। অন কৰি কোৱা। হাউ টু ডু ব্ৰেইন ষ্টৰ্মিং ইন প্ৰিপেৰেশ্যন। অ'কে মেম, পেপাৰ ৱাইজ কোনবোৰ বুকছ পঢ়িলে বেছি ভাল হয় জনাবচোন। আচ্ছা, পেপাৰ ৱাইজ জনাব পাৰি, অকণমান টাইমটো লাগে পিছে। আৰু এটা ছেশ্যন ৰাখোঁ নে এতিয়াই কৰে সেইটো বাৰু আপুনি চাই লওক। এজন কেণ্ডিডেটে দিছে, মেম পেপাৰ ৱাইজ কোনবোৰ বুকছ পঢ়িলে বেছি ভাল হয় জনাবচোন। অকণমান কিন্তু এইটো বস্তুটো টাইম খোৱা বস্তু, আপুনি চাই লওক বস্তুটো। আচ্ছা, মোক পাৰ্চনেলি কণ্টেক্ট কৰিবলৈ ক'বা দিয়া। সেইটো ইয়াত ঢেৰ টাইম লাগিব নহয়, গোটেই গাল গাবলৈ গ'লে। বা আমি হয়তো সেইটো আৰু এটা কৰিবা। ছেশ্যন ৰাখিব পাৰোঁ, কাৰণ এতিয়া এখন অ', পেপাৰতে চোন কেইবাটাও ছাবজেক্ট থাকে। সেইটো আৰু সেইটো প্ৰতিটো মানে ছাবজেক্টৰ কওঁতে সঁচাকৈয়ে যথেষ্টখিনি টাইম লাগে। আৰু সেইখিনিৰ অ', কাৰণে মানে আমি একটা এক্সট্ৰা ছেশ্যন ৰখাটো ভাল, বা মানে ছেপাৰেটলি কৰাটো ভাল। টাইম কনজিউমিং হয়। পেপাৰ 1তে আপোনাৰ চাওক, এতিয়া হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী আছে, তাৰপিছত ছ'চাইটি আছে, পেপাৰ 2ত পলিটি আছে, গভৰ্নেন্স আছে, IR আছে। ত' প্ৰত্যেকটোৰ কাৰণে যদি আমি ইন ডেপথত কওঁ, যথেষ্টখিনি সময় যাব মানে। কিন্তু আমি নকৰোঁ বুলি কোৱা নাই, এক্সট্ৰাকৈ এটাত কৰিম, হয়নে? আচ্ছা ঠিক আছে আৰু উম। নেক্সট কৈ দিয়া। মাইনী আৰু কি বৰা, তুমি সুধিছে? মাইকটো অন কৰি ক'ব পাৰা। মাইনী বৰা, তুমি মেছেজ এটা দিছিলা নেকি? নহয়। শ্ৰদ্ধা শ্ৰী শইকীয়া, এছেৰ কাৰণে কোটছ এণ্ড ৰেফাৰেঞ্চ বোৰ কেনেকে ৰিলেট কৰিম? বাইদেউ আপুনি কুৱেশ্যন কিতাপ পঢ়িব পাৰিছেনে নাই? চেট বক্সত অপেন কৰি চাব পাৰে, মই বাৰু চাই আছোঁ। আচ্ছা ৰবা এক ছেকেণ্ড। এছেৰ কাৰণে কোটছ এণ্ড ৰেফাৰেঞ্চেছবোৰ কেনেকে ৰিলেট কৰিম উইথ ৰেচপেক্ট টু দ্য পাৰ্টিকুলাৰ টপিক? এছেৰ ওপৰত আইডিয়া অলপ দিয়কচোন, কেনেকে লিখা
আচ্ছা প্ৰচেছ ঠিক আছিল আছে বাৰু আচলতে মই নিশ্চয়। এছেটো বাৰু কৈ দিওঁ হা মানে মই যিটো মোৰ তিনিবাৰ মেইনছ হৈছিলে নহয় ফাৰ্ষ্ট টাইম মেইনছত মানে মোৰ ধৰি লোৱা এছেটো ঠিক ঠাক মাৰ্কছ আহিছিলে আৰু ত' মই মানে প্ৰথমবাৰ মই এছে লিখিছো বাৰু হা সেইবাৰ মানে এনেকুৱাই আজে বাজে চালে বেৰে চব পঢ়িছিলো মানে যোনটো মানে অদৰকাৰী আছিল অলপ আৰু তাৰ পাছত এছে মানে এইটো ঠিক আছিলে মই এইবিলাক বহুত মানুহৰ এনেকে চাইছো যে ধৰি লওক ভিডিঅ'জ বিলাক চাইছো বা এনেকে কৰি তাত মানে এটাই কথা থাকে যে বস্তুটো এনেকুৱা হ'ব লাগে তুমি মানে প্ৰেক্টিকেল কিছুমান ধৰি লোৱা যদি এক্সাম্পলেৰে ষ্টাৰ্ট কৰিব পাৰা দেন এছেখন মানে অকনমান ভাল হয় মই এটা চিম্পল এক্সাম্পল দিওঁ এইবাৰৰ আমাৰ যোনবিলাক এছে আহিছিল সেইখিনিৰ ওপৰত হা আৰু এটা ধ্যান ৰাখিবা এছেখন এডাল আৰ্কৰ দৰে হ'ব লাগে মানে তুমি যদি ষ্টাৰ্ট কৰিছা ষ্টাৰ্ট কৰি দেন পইণ্ট দুটা লাষ্টত তুমি কানেক্ট কৰি দিব লাগে মানে সেই হিচাপত হা মই লাগে মানে বুলি তেনেকে ঠিক নকওঁ বাৰু যোনে যি ভাল পায় তেনেকে কৰি দিলে মানে অকণ ভাল হয় এতিয়া চাবা এছে চাৰিখন তোমাৰ 8খন এছে আহিব ত তাৰে ভিতৰত তুমি দুখন লিখিব লাগে যিকোনো ত প্ৰথম আৰু ছেকেণ্ড পাৰ্ট প্ৰথম হৈছে যে এছে তুমি চিলেকশ্যন মানে ত ছেকেণ্ড টাইম যোনবাৰ মই যোৱাবাৰ দিছিলো সেইবাৰ মোৰ এছে মাৰ্কছটো ইমান এটা ঠিক নাহিল মানে সেইটো কাৰণে মোৰ চিলেকশ্যনো নহল বাৰু তেতিয়া মই আইডেন্টিফাই কৰিলো যে ফাৰ্ষ্ট টাইম মই যোনটো এপ্ৰচ লৈছিলো সেইটো চাগে মে বি ৰাইট আছিল ত তেনেকুৱাকে অকণমান ভাবিলো নিজৰ মাৰ্কশ্বিট এনালাইজ কৰিছো হা ত তেনেকুৱাকে এইবাৰ যেনেকুৱা এটা জইণ্ট ফেমিলিৰ ওপৰত আহিছিল ন ত সেইটো বস্তু ষ্টাৰ্টিং মই কৰিছো তোমাৰ এটা ষ্টৰি দি পেলাই নাই বুজাবৰ কাৰণে জইণ্ট ফেমিলিটো মানে মহাভাৰতৰ মই পাণ্ডৱৰৰ মানে ষ্টৰিটো দিছিলো তাহাঁতৰ দুজনী মাক আছিল নহয় কুন্তি আৰু মাদ্ৰীৰ মানে সেই বস্তুটো দি পেলাই নাই মই ষ্টাৰ্ট কৰিছো হা ষ্টাৰ্ট কৰি তাৰপিছত যুধিষ্ঠিৰৰ যে য়ক্ষৰ লগত এটা কনভাৰচেচন হৈছিল মানে যে য়ক্ষৰ লগত তেতিয়া মানে তেওঁ যে কয় যে কুন্তি মাৰ পুত্ৰ মই আছো মাদ্ৰী মাৰ নকুল থাকিব লাগে মানে ত সেইটো দেখাই পেলাই নাই মই এটা ইম্পৰ্টেঞ্চ দেখাইছিলো জইণ্ট ফেমিলি তাৰ ভিতৰত তোমাৰ যিটো তাত যিকেইটা ডাইভাৰ্জন সুধিছে মানে ত সেইকেইটা গোটেইকেইটা টাচ কৰিবৰ কাৰণে মই আৰ্কডাল মানে টানি টানি লৈ গৈ আছো আৰু তেনেকে মই ৰিয়েল লাইফত মোৰ নিজৰ হেৰিৰ পৰা ভৰাইছো মোৰ ধৰি লোৱা আমাৰ গ্ৰেণ্ড পেৰেণ্টছ মানে নিজৰটো থাকেই ন মোৰ আইতা ঘৰৰ মই জইণ্ট ফেমিলি দেখাইছো আমাৰ বৰ্তাহঁতৰ বা ত তাৰ যিটো ৱৰ্ক ডিভিজন হয় বা সেইখিনি কথা লিখিলো দেন কন্যাদান মুভিৰ এটা চিন লিখিছিলো মই হা কন্যাদান মুভিৰ পুৰবী শৰ্মাৰ লগত এটা চিম্পল চিন হৈছিলে তেওঁৰ দেউতাকৰ মানে অসুখ হওঁতে তাত মানে তুমি জইণ্ট ফেমিলিৰ ইম্পৰ্টেঞ্চটো দেখা পাই মই ত মই সেইটোও ভৰাইছো ঠিক সেই হিচাপত টানি টানি নি মানে গৈ লাষ্টত মানে সেইটো কানেক্ট কৰি সেনেকে গোটেইখন কভাৰ কৰিছো তাত যি যি সুধিছে মানে দেই এটা পেৰেগ্ৰাফো এনেকুৱাকে লিখা নাই যিটোৱে মানে বাহিৰলৈ গুচি গৈছে ত সেইকাৰণে মানে এছে এখন লিখাৰ আগত আধা ঘন্টা এটা সদায় মোৰ থাকে 2খন এছেৰ কাৰণে 15 মিনিট মই এটা অভাৰভিউ বনাই লওঁ মানে সেইটো লাষ্টৰ পেজৰ ৰাফ ৱৰ্কত পেঞ্চিলেৰে আৰু সেই অভাৰভিউটোৰ পৰাই যাতে মোৰ মাইণ্ডটো য'ত ত'ত পলাই নাযাওক সেই টাইমত সেই হিচাপত ছেকেণ্ডলি আৰু এখন এছে আহিছিল তলৰ ফালে আহিছিল তোমাৰ ডিভৰ্চ কেছেছ ইন আছাম লিভ ইন ৰিলেশ্যনশ্বিপ ডিভৰ্চ কেছেছত মই একদম নৰ্মেল বেগ কথা লিখিম সেইটো মই গম পালো তাৰমানে চিলেকশ্যনটো কিমান ইম্পৰ্টেণ্ট হৈ যায় সেইটো বস্তুত হা কাৰণ তাত মোৰ কোনো এক্টৰ মোৰ মনত নাই মই একো ডাটা দিব নোৱাৰো ত মই কেনেকে লিখিম মানে তাৰপিছত আহিলে লিভ ইন ৰিলেশ্যনশ্বিপ সেইটোতো একোৱেই নলেজ নাই আৰু থাকি পালেহে গম পালো হয় তাৰ পাছত নেক্সট মানে যোনখন আহিছিল তোমাৰ যে প্ৰেজেন্স অফ লাইফ ইন দ্য কচমছ মানে ইউনিভাৰ্চত মানে বিশ্ব ব্ৰহ্মাণ্ড জীৱৰ সেইটো মই ষ্টাৰ্টিং এটা নিউজৰ পৰা কৰিছিলো ছেবা বুকত তোমাৰ ইন্ট্ৰডিউচ হৈছিলে ক্লাছ 9-10 ছেবা বৰ্ডে কৰিছিলে ৰবটিক্স ইনক্লুড কৰিছিল আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাৰণে ত সেইটো দি মই ষ্টাৰ্ট কৰিছিলো আৰু এটা কুৱেশ্যন কৰি পিনে কুৱেশ্যন কৰিছিলো যে এইটো মানে এদিনতে হৈছে নেকি তাৰপিছত মই সেই কথাটো বুজাবৰ কাৰণে বিগ বেঙৰ পৰা ষ্টাৰ্ট কৰিলো কমপ্লিট ফুড ৱেভ ফুড চেইন চব দেখাইছো মানে কেনেকাকে চলে তাৰপিছত এতিয়া যিটো হেৰি হৈছে মানে কমপ্লিটলি তোমাৰ ধৰি লোৱা এনভাইৰনমেন্ট পলিউশ্যন হৈছে ত তাৰ কাৰণে মই এটা চিম্পল এক্সাম্পলো দিছিলো মানে ধৰি লোৱা যিবোৰ শুনিবলৈ ভাল হয় মই ব্ৰহ্মপুত্ৰৰ এক্সাম্পল দিছো যে শিশুৰ নাম্বাৰবোৰ কেনেকে কমি গ'ল মই অষ্ট্ৰেলিয়াৰ এটা আইলেণ্ডৰ এক্সাম্পল দিছিলো সেইটো মই ধ্ৰুব ৰাঠিৰ হেৰিৰ পৰাই লোৱা দেই চৰ্টছৰ পৰা লোৱা মই মোৰ টেবুলতে লগাই ৰাখিছিলো একচুৱেলি এটা আইলেণ্ড আছিলে যে কাছৰ মানে যিটো পোৱালি হব ন সেইটো ল'ৰা নে ছোৱালী হব সেইটো ডিচাইড কৰে একচুৱেলি টেম্পাৰেচাৰটোৰ পৰা মানে বালিখিনিৰ মানে তাহাঁতি কাছাৰ মানে পোৱালিটো হেৰি দি যায়তো মেল ফিমেল হোৱাটো মানে তেনেকে ডিটাৰমাইন কৰে ত সেইটো বস্তু দিছিলো যে তাৰমানে 27 ডিগ্ৰীতকে ওপৰ হৈ যোৱাৰ লগে লগে ডেট মিনছ তাত মানে তোমাৰ সেইটো ফিমেল হৈ গ'ল মানে ত এটা এগেইনষ্টে মানে 136টা মেল মানে গোটেই আইলেণ্ডত ডেট মিনছ মানে কি দেখুৱাইছে সেইটো নেক্সট জেনেৰেশ্যনটো কেনেকুৱা যাব ত তেনেকে গৈ পেলাই লাষ্টত মিনি চুপ্ৰিম কোৰ্টত কিবা ভাৰ্ডিক্টটো মই ভৰালো
ভৰাই পিনে লাষ্ট যেন সেই আগৰ ষ্টাৰ্টিঙৰ সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা ৰবটিক্সৰ পইণ্টটো কানেক্ট কৰি দিছিলো যে মানে এনেকে গৈ থাকিলে মানে প্ৰেজেন্সটো যদি চাবলৈ যায় মানে ফিউচাৰটো কি আছে। তেতিয়া মই ডিব্ৰুগড়ৰ কথাও মই লিখিছো দেই, ডিব্ৰু নদী এখন আগতে আছিল, সেইটো মই এটা পডকাষ্টৰ পৰা লৈছো। এই ইজাজ ছাৰ যে দিছে তেওঁৰে সেইটো হয় দেই, তেওঁৰে পডকাষ্ট আছিল, তোমালোকক যে পঢ়াব এতিয়া। সেই পডকাষ্টটোৰ পৰাই মই লৈছিলো এটা এক্সাম্পল যে মানে ডিব্ৰুগড়খন আচলতে আগতে ব্ৰহ্মপুত্ৰ একদম চাইডত আছিল, চাইডত নাছিল মানে যেনেকে এতিয়া আছে, মাজত এখন বেলেগ নদী আছিল, সেইখিনি মানে জাহ গ'ল। বাট সেই কথাটো মই দি পেলাই নাই বুজাইছিলো যে আমাৰো অৱস্থা কি মানে এনেকুৱাই হবগৈ নেকি। বাছ তেনেকুৱাকে কৰি মেলি লাষ্টত মানে সেই পইণ্ট দুটা কানেক্ট কৰি দিলো এআইৰ লগত মিলাই পিনে এডাল আৰ্ক মানে অকনমান তেনেকে বস্তুটো মানে এছে কাৰণে মই সেইটোৱে ক'ম, কোৰ্চ লিখা কোনো কথা নাই, মই লিখিছো। ফাৰ্ষ্ট টাইম এছে লিখোতেও লিখিছো লিডাৰ ফলোৱাৰ আহিছিলে, মই ষ্টাৰ্টিং শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ লিডাৰ ফলোৱাৰৰ গোটেই ষ্টৰীৰ পৰা আৰম্ভ কৰিছো। এডুকেশ্যন আহিছিল, মই বি আৰ আম্বেদকাৰৰ ষ্টৰীৰ পৰা আৰম্ভ কৰিলো। কিন্তু লাষ্ট টাইম যোনখন মোৰ ছেকেণ্ড টাইম মানে যোৱাবাৰ যেতিয়া মেইনছ দিলো তাত যিটো মাৰ্কছটো কমি গ'ল ন, তেতিয়া মই গম পালো যে মই যোৱাবাৰ আছিলো তাত বেগ কেৰেক্টাৰ লৈ এখন এছে লিখিছিলো, মোৰ চিলেকশ্যনটো ভুল আছিল মানে। ত সেইটো নিজৰ মাৰ্কশ্বিট এনালাইজ কৰিলো, নিজে আইডেন্টিফাই কৰিলো ক'ত ভুল হৈছিল, গম পালো ফাৰ্ষ্ট মেথডটো ৰাইট আছিল, মাৰ্কছ ভাল আছিল, ত এবাৰো সেইটোকে কৰিলো, বাছ অলপ বেটাৰ আৰু মানে অলপ ইম্প্ৰুভ কৰিবলৈ চালো। আৰু তাৰ কাৰণে কিন্তু ঘৰৰ মানুহে বহুত হেল্প কৰিব পাৰে দেই, মোক এইবোৰ ষ্টৰী চব মোৰ মা পাপাই কোৱা, মই লৈ যাওঁ এইটো এনেকুৱা আহিলে কি লিখিম কোৱা, এনেকুৱা আহিলে কি লিখিম কোৱা, বাছ তেওঁলোকে কয় আৰু সেইখিনি মই নোট ডাউন কৰো। আৰু সেইটো মোৰ এথিক্সতো বহুত হেল্প কৰিছে। মই চব ইউনিক এক্সাম্পল দিবলৈ মানে এইবাৰ ট্ৰাই কৰিলো। টাইম কম ন, অলপ স্মাৰ্ট ষ্টাডিটো কৰিবই লাগিব, আৰু সেই ক্ষেত্ৰত নিজৰ পেৰেণ্টছৰ ওচৰত বা কোনোবা অভিজ্ঞ মানুহৰ ওচৰত গুচি যাবা, তুমি চিটুৱেশ্যনটো কৈ দিলে হ'ল, তাহাঁতি তোমাক লিষ্ট অফ এক্সাম্পল এনেই দি আহিব মানে। ত সেইখিনি ফিট বহি যায় মানে। কোৰ্চ দিয়া, মই অসমীয়াতো কোৰ্চ লিখিছো, ৰবীন্দ্ৰনাথ টেগৰৰ লিখিছো, কাৰ লিখিছো। মই মহৎলোকৰ বাণী এখন এক্সট্ৰা কিতাপ পঢ়ো। তাৰ কাৰণে মানে সদায় যেতিয়া মই পঢ়ো, ধৰি লোৱা শোৱাৰ আগে আগে 1 ঘণ্টা সময় মোৰ এখন সৰু ডায়েৰী আছে, মই মানে মনটো মেলি দিওঁ যে যা আৰু মানে তই য'ত য'ত খুচৰি পাওঁ মানে যি যি লাইফৰ এক্সপিৰিয়েঞ্চ আছে বা য'ত যি পঢ়িছিলা শুনিছিলা এক্সাম্পলছ বোৰ কালেক্ট কৰা। আৰু অলপ মাইথলজিকেল বা এনেকুৱা টাইপৰ স্পিৰিচুৱেল মানে বস্তুবিলাকৰ পৰা বেষ্টটো মানে উলিয়াই আনিবলৈ ট্ৰাই কৰা। ত' সেই বস্তুখিনি মই সদায় সদায় কৰিছো, মোৰ এখন ডায়েৰী আছে, সেইখনত মই বেষ্ট বেষ্ট এক্সাম্পল লিখিছো, যোনখিনি যাতে মই এথিক্স আৰু এছেট মানে ইউজ কৰিব পাৰো। আৰু এছে কাৰণে সেইটোৱে ক'ম, বেছি মানে বৰ বেছি ফৰেন একদম লেংগুৱেজতকে মানে কন্টেন্টটো অলপ ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰিব লাগে। এই মানে মাষ্টাৰ ষ্ট্ৰক হয় আৰু। ত আৰ্কৰ দৰে আৰু সেই হাফ এন আৱাৰ এটলিষ্ট মানে সেইটো ভাবিবা যে তুমি কি চুজ কৰিবা, কাৰণ এজ এ টাইম পিছলৈ থাকিয়ে যায়গে, তুমি কিমান লিখিবা আৰু যি বাজে বাজে বজাৰটো জাবৰ সোমাবগে আৰু বেছি লিখিলে। ত সেইটো অভাৰভিউটো একদম বনাই ল'বা, এডাল পেঞ্চিল ৰাখিবা, সদায় মই লৈ যাওঁ বাৰু। আৰু অভাৰভিউটো বনালে মানে য'ত ত'ত ব্ৰেইনটো মানে গুচি নাযায়, নহলে একদম হেৰি হৈ যাব আৰু কেৱচ এটা হৈ যায় ন থট প্ৰচেছৰ। ত সেইখিনি মই এছে কাৰণে কৰিছো, এইটো ক'ব পাৰিম আৰু। বাকী নেক্সট কি Okay. সুধিবা? বাইদেৱে মানে এইখিনি ইম্পৰ্টেঞ্চ দিছে যে আমাৰ এই টপিকটো চিলেক্ট কৰাটো কিমান ইম্পৰ্টেণ্ট, কাৰণ টপিকটো চিলেক্ট কৰিলেহে আপুনি গোটেই বস্তুখিনি ধুনীয়াকৈ সজাই লিখিব পাৰিব। গতিকে টপিক চিলেকশ্যনটোৰ ইম্পৰ্টেঞ্চ আছে। লগতে কৈছে যে যিটো ব্ৰেইন ষ্টৰ্মিঙৰ আপোনাৰ 20-25 মিনিট বা আধা ঘণ্টা সময় যিটো ব্ৰেইন ষ্টৰ্মিং গোটেই এছেখন প্লেন কৰা হয়, সেই প্লেনিংটোৰ ইম্পৰ্টেঞ্চ আছে। আৰু ফ্ল' মেইনটেইন কৰা, আৰু যিটো আমি এছে ফ্ল' মেইনটেইন কৰা বুলি কওঁ, তাত বাইদেৱে ধুনীয়াকৈ কৈছে যে তেখেতে বৰ্তমানৰ এই AI দি ষ্টাৰ্ট কৰি কেনেকৈ বিগ বেং থিয়ৰিৰ পৰা ডিব্ৰুগড়ৰ সেই ডিব্ৰু নদীলৈকে আনি বৰ্তমান কাৰেণ্ট এফেয়াৰৰ যি আইলেণ্ডটোৰ এক্সাম্পল দি গোটেইখিনি কেনেকৈ ইটোৰ লগত সিটোৰ বেলেগ বেলেগ ডাইমেনশ্যন একেলগে তেওঁ মানে এছেখনত এটা এটাকৈ এড কৰিছিল, ফ্ল'টো মেইনটেইন কৰিছিল, ব্ৰেইন ষ্টৰ্মিং কৰিছিল, সেই গোটেই কথাখিনি ধুনীয়াকৈ আপোনালোকৰ আগত ক'লে। আৰু ইয়াৰ ইন ডেফথত বা ডিটেইলছত আমি পিছৰ ক্লাছবিলাকত বা নেক্সট ছেশ্যনবিলাকত আমি ডিছকাছ কৰি যাম। কিন্তু কম সময়ৰ ভিতৰতে মেইন পইণ্টছখিনি আপোনালোকক অলৰেডি কৈয়ে দিলে, যে যি টপিক চিলেকশ্যনৰ পৰা আদি কৰি যিকেইটা মানে মেইনকৈ আমি ফ'কাছ কৰিব লাগে। আৰু আপোনালোকৰ মেছেজ বক্সত মই চাই আছোঁ, খুব ভাল ভাল কুৱেশ্যন কিছুমান আহি আছে, কিন্তু মানে ইমানখিনি ভাল কুৱেশ্যন যদিও চাগে আজি আমি গোটেইখিনি এড্ৰেছ কৰিব নোৱাৰিম, কাৰণ আমাৰ সময় যথেষ্টখিনি হৈছে। তাত মই চকুত পৰা এটা কুৱেশ্যন বাইদেউক কৈ দিছোঁ, আমাৰ দুৰ্লভ চৌধুৱান বুলি এজন কেণ্ডিডেটে সুধিছে,
যে নমস্কাৰ ছাৰ বাইদেউ, মানসিকভাৱে শক্তিশালী হ'বলৈ কি কৰা উচিত? যিহেতু পঢ়া সময়ত মনবোৰ খেলি মেলি হৈ যায় বহুত ক্ষেত্ৰত, গতিকে এই ক্ষেত্ৰত যোগ কৰা উচিত নে? অলপ পৰামৰ্শ দিব। মেণ্টেল পিচ, মানসিকভাৱে শক্তিশালী, মেণ্টেল ষ্ট্ৰেংথ মানে। আচ্ছা, মানে এই য়োগা কৰাৰ কথা কৈছে হয়নে? সেইটো কথা সুধিছে হয় মানে হয় ক'বলৈ জানো? হয় আচ্ছা, হয় মই কৰা নাই দেই। কৰিব পাৰে। এটাই কথা, মানসিকভাৱে শক্তিশালী হবলৈ মানে যদি মই মোৰ ক্ষেত্ৰতে কওঁ হা, মই আনক মানে ক'ব নিবিচাৰো যে এনেকুৱাই কৰিব পাৰা বুলি মই কেতিয়াও নকওঁ বাৰু। মানে মনটো এনেকুৱা যদি বেয়া লাগিছে বা দুখ লাগিছে, মই সেই দুখটো ওলাবলৈও দিছো যে লাগক, মানে পাবই লাগে তই অলপ, মানে এনেকুৱাও মই ফিলিং ৰাখিছো। বহুত অপমান দিছো নিজক, বিৰাট লাজ দিছো মানে কৰিব পৰা নাই তই কিয়, মানে বাছ সেইটোও কৰিছো। বাকী মই অলপ যেতিয়া লাগে যে পঢ়িব মন যোৱা নাই, মানে অলপ ঠাণ্ডা হৈ মই ভাবিছো মানে বস্তুটো মানে কি আছে, কি কাৰণে মানে কৰা হৈছে, তেতিয়া মানে মনত এটাই বাছ আনচাৰ এটাই, অনিশ্চয় এটা, মানে আনচাৰ্টেনিটি, তুমি পাবা নাপাবা ঠিক নাই। তাৰপিছত মানে আকৌ সুধিছো যে নিজকে মই সদায় সুধো যে মানে কি কৰিব পাৰিবি ন, যদিও মানে অনিশ্চয়তা যদি আছে, অপেক্ষা, মানে সেইটোৱে আৰু মই অপেক্ষা কৰিব পাৰিম সেইটো মুহূৰ্তলে, মানে যিটো মুহূৰ্তত মানে ধৰি লোৱা সেই লিষ্টখন অসম লোকসভা আয়োগত মানে নামটো আহিব, বাছ মই অপেক্ষাহে কৰিব পাৰো। ত সেই ক্ষেত্ৰত নিজকে ষ্টেবল কৰি ৰখাৰ কাৰণে মই কোনো য়োগা বা সেইবোৰ কৰা নাই। মই নিজৰ লগত কথা পাতিছো, কান্দিবলৈ মন গৈছে সিয়াক মই কান্দিব দিছো, সি হাঁহিব মন গৈছে হাঁহিছে। আচ্ছা, এই মাত্ৰ পঢ়িব মন যোৱা নাই, অকণ খোজ কাঢ়া, অলপমান গান শুনিছো, মানে বাছ সেই হিচাপত মোৰ যিটো পঢ়িব মন গৈছে সেইটোৱে পঢ়িছো। আৰু খালি সদায় নিজৰ লগত কিন্তু অকমান হলেও কথা পাতো যে মানে লাগিব নাই, এইটো লাগিব নাই, মানে আচ্ছা লাগিবতো, কিয় নালাগিব, মানে আৰু কি কৰিব পাৰো, বাছ অপেক্ষা আৰু মানে কষ্ট বা ধৈৰ্য, সেইখিনিয়ে মই বজাই ৰাখিলো আৰু গোটেই সময়খনত, বাছ সিমানে আৰু। কিন্তু পঢ়াটো মই এদিনো গেপ দিয়া নাই দেই, সেইটো মই নকওঁ বাৰু। মন যোৱা নাই স্বাভাৱিক, মই মন নগলেও টেবুলতে বহি থাকো, মানে জাষ্ট এনেই চাই থাকচোন মেথখনেই হলেও চা, যদি মই আজি শুই দিও মোৰ কাইলৈও কিবা শুবলে মন যাব নেকি, মানে সেইটো মই হ'ব দিয়া নাই বাৰু। কাৰণ মনটোৰ অলপমান মনৰ লগত খুব কথা পাতো, বাছ সিমানেই। আৰু ইয়াক মই কন্ট্ৰল কৰিবলৈ ট্ৰাই কৰো যেতিয়া খুব বেছি হেৰি হয়, আৰু কেতিয়াবা মেলিও দিও, যা মানে অলপ দূৰ ঘূৰি আহ, বাছ সেইটোয়ে। মানসিকভাৱে শক্তিশালী হবলৈ মই নিজৰ লগতে কথা পাতিছো, নিজৰে সুখ ওলাইছে, দুখ ওলাইছে, আৰু সেই দিনটোলৈ মই অপেক্ষা কৰিম যিদিনা সেই লিষ্টখন, মানে অসম লোকসেৱা আয়োগত মোৰ নামটো আহিব, আৰু বাছ সেইটোৱে মোক মেইনটেইন কৰাই ৰাখিলে আৰু ইমান দিনে। এতিয়া হয় ওলালে হয় আৰু এতিয়া ক'ত আৰু কৰিবলৈ আছে। খুব ধুনীয়াকৈ কৈছে কথাখিনি, যে তেখেতে পেচেঞ্চ ৰাখিছিল, আৰু যি তেখেতৰ ডিটাৰমিনেশ্যন, যি এইম, সেই এইমটো লৈ তেখেত দৃঢ় আছিল, যে যদিও কোনোবা দিনা মন বেয়া আছিল, গতিকে সেই যিটো দৃঢ় মন, সেই দৃঢ় মনটোৱে তেওঁৰ মনটো মানে ভাগি পৰাৰ পৰা তেওঁক মানে বচাই ৰাখিছিল। বা তেতিয়া মন বেয়া লাগিলেও, দুখ লাগিলেও, যি হলেও, যি তেওঁৰ প্ৰকৃত এইম লৈ, যি এটা এইম লৈ পিনে তেখেতে কামখিনি কৰি আছে, আগবাঢ়ি আছে, সেই আগবাঢ়ি যোৱাত তেখেতৰ যিটো কনচিষ্টেঞ্চি মেইনটেইন কৰাত তেখেতৰ যি সেই ডিটাৰমিনেশ্যনটোৱে তেখেতক মানে সহায় কৰিছিল কনচিষ্টেঞ্চিটো মেইনটেইন কৰাত। গতিকে আপোনালোকৰো যদি তেনেকুৱা কেতিয়াবা মন বেয়া লাগে, ভাবিব যে কিয় আপুনি কৰি আছে, কাৰণ কিবা এটা উদ্দেশ্য লৈ আপুনি প্ৰিপেৰেশ্যনটো কৰি আছে। সেই যিটো আপোনাৰ উদ্দেশ্যটো, সেই উদ্দেশ্যটোৰ পৰা আঁতৰি নাযাব, আৰু উদ্দেশ্যটো মনত থকালৈকে আপুনি প্ৰিপেৰেশ্যনটো কণ্টিনিউ কৰিব পাৰিব। বাইদেউৰ ক্ষেত্ৰত এইটোৱে হৈছিল, তেখেতে মানে কি আছিলে, মন বেয়া লাগিলেও মানে সেই অপেক্ষা, আশাটো তেওঁ কেতিয়াও এৰি দিয়া নাছিল, বা আৰু অকমান সেই পেচেঞ্চ ৰাখিছিল, সেইখিনি কণ্টিনিউ কৰিব। আৰু মানে যথেষ্টখিনি ভাল ভাল কুৱেশ্যন আছে, মই মানে আজি গোটেইখিনি আমি কণ্টিনিউ কৰিব নোৱাৰিম দেই, আৰু নেক্সট ছেচন বিলাক ৰাখিমেই, যিহেতু আমাৰ কণ্টিনিউ হৈ থাকিব, নেক্সট ছেচন বিলাকত আমি কণ্টিনিউ কৰি যাম। এতিয়া যদি মোৰ এইখিনিতে এটা কুৱেশ্যন পটককৈ মনলৈ আহিল, যে এই চিভিল চাৰ্ভিচ এক্সাম প্ৰিপেৰেশ্যনটোত আপুনি ধৰক APSC এক্সামটোত এপিয়াৰ হ'ল, বৰ্তমান SS হিচাপে চিলেক্ট হৈছে, তাৰ কাৰণে মানে মটিভেটিং ফেক্টৰ বা ইনস্পাইৰিং ফেক্টৰ কিহৰ কাৰণেনো, আপুনি কিয় ভাবি ল'লে যে আপুনি চিভিল চাৰ্ভিচ এক্সামটো, APSC এক্সামটো দিব, বা চিভিল চাৰ্ভিচ জইন কৰিব, কিয় ভাবি লৈছিলে, মানে এইটো মানে তাৰ বিহাইণ্ড দ্য ফেক্টৰ কি আছিল, মানে যদি সেইটো কয়? একদম নিজৰ স্বাৰ্থপৰতা দেই এইটো।
একচুৱেলি যোনে যিমানেই নকওক মানে যিয়ে নহওক মানে মই একদম বি প্ৰেক্টিকেল আৰু যে মই কিয় বিচাৰো বুলি ক'লে তো মানে মন যায় আৰু জানানে সেই যে ৰঙা ফলক লগা গাড়ীখনত উঠি মানে তোমাৰ সেইটো মই একদম ফেণ্টাচি বুলি কোৱা নাই হা মই এইটো কৈছো যে তুমি যেতিয়া তাত থিয় হবা ন আন 10জন মানুহে যে তোমাৰ মুখলৈ সেই আশাৰ এটা চকুৰে চাই নহয় বাইদেউ আহিছে কিবা এটা আনিব মানে আমাৰ কাৰণে এটা সুবিধা আনিব আৰু বিভিন্ন ক্ষেত্ৰত মানে মই কস্তুৰবাত থাকোতে দেখিছো মৌচুমী বাইদেউক মানে তেওঁ যায় সেই ছোৱালী বিলাকৰ কাৰণে তেওঁ তাহাঁতৰ কাৰণে ভকেচনেলি বহুত কৰা দেখিলো মানে মই কাৰণ তেওঁৰ সেইটো পাৱাৰ আছিল মানে তেখেতে সেই বস্তুটো কৰিব পাৰিছিল সেই দুৰ্ভগীয়া ছোৱালী বিলাকৰ মানে যাৰ ধৰি লওক মাক দেউতাকৰ অলপ অসুবিধা হয় বা ঘৰুৱা অলপ অসুবিধা হয় সেইখিনি তাৰ পাছত হেল্থ চেক্টৰত মই দেখিলো বহুতখিনি আমাৰ সোণাৰীতে দেখিলো বাৰু যিমানখিনি মানে ইম্প্ৰুভ হ'ল মানে সেই হিচাপত বা তো তেনেকুৱা সেইখিনি সম্পূৰ্ণ মোৰ নিজৰ স্বাৰ্থপৰতা যে মানে ময়ো বিচাৰো মানে সেই বাইদেউক যেনেকে মই এডমায়াৰ কৰিলো মানে যে ইহঁতৰ কাৰণে এনেকুৱা তেখেতে কৰিব পাৰিছে যে ময়ো বিচাৰো যে ময়ো কৰোচোন কোনোবা 10জনৰ কাৰণে সেই যে অফিচে টেবুলে যে ঘূৰি ফুৰে এটা মানে আশাৰ চকুৰে চাই সেই বৃদ্ধ বা কোনোবা মহিলা গৰাকীয়ে হওক বা সেই ককাজনেই হওক মানে সেই তেওঁলোকক কিবা এটা কৰি দিবলৈ মানে মোৰো হেঁপাহ এটা আছে সেই বস্তুটোৱেই হয় মটিভ মানে সেইটোৱে আৰু মোৰ মেইন মটিভ মানে তাৰ উপৰি থাকে আৰু ঘৰুৱা কাৰোবাৰ মাক দেউতাকেও বিচাৰে দিয়াচোন মোৰো বিচাৰিছিলে দেউতাৰ মাৰ এটা সপোন আছিলে যে হওক মানে পেপাৰত ছোৱালীজনীৰ নামটো আহক সেইটো চাইড ফেক্টৰ মানে যি তোমাক খেদিলে কিন্তু সম্পূৰ্ণ নিজৰ স্বাৰ্থপৰতা যে সেই ৰঙা ফলকৰ গাড়ীখনত গৈ আন 10জন মানুহক সহায় কৰাৰ মানে যিটো হেঁপাহ সেইটোৰ কাৰণেই মই মানে জাষ্ট বাছি ললো হা তাৰ কাৰণেই বিবেকানন্দ ফুকন ছাৰক মই বিৰাট ধন্যবাদ দিওঁ তেখেতে মাতি নিছিলে মই জিন্তুহঁতকো ধন্যবাদ দিওঁ মোক ভাস্কৰ ছাৰকো মই বিৰাট ধন্যবাদ দিওঁ তেওঁলোকে মোক ফাৰ্ষ্ট ষ্টেপটো ল'বলৈ দিছিলে সুবিধাখন হেৰি চামিন দাস তেওঁকতো বাৰু ছাৰ ক'ব নালাগে মোতকে সৰু কিন্তু পঢ়াইছিলে এটলিষ্ট দিয়াচোন ত সেই তেনেকুৱা মানে ত বেচ লাইনটো মই তাৰ পৰাই বনিলে ইহঁতৰ লগত থাকিয়ে বাৰু আৰু হাবিয়া সেইটোৰে সম্পূৰ্ণ নিজা স্বাৰ্থপৰতা অইন একো নাই যে মই সেইটো বিচাৰো 10জন মানুহক মানে কিবা এটা কৰোচোন একো আৰু মেইনলি মোক আজি অফিচত এজনে কৈছিলে যে তুমি অলপ শাৰীৰিকভাৱে অক্ষম মানুহখিনিলৈ ভাবিবাচোন এটা ৰেম্প নাথাকে মানে মেক্সিমাম অফিচত তুমি যদি অকণ সুবিধা পোৱা হয় সেইটো কৰিবা এটা নতুন এড অন হ'ল মানে সেই বস্তুটো হয় আচ্ছা হয় এদিন চকু বান্ধি যদি কোনোবাই থাকিলে হয় আমাৰ মানে অক্ষমতাটো বুজিবৰ কাৰণে তেতিয়া এইটো বস্তু নতুনকে মই আজি মানে অনুভৱ কৰিছো মই কোনোদিন কৰা নাছিলো বাৰু আচ্ছা নেক্সট মানে আচ্ছা আৰু এটা এড অন হ'ল আৰু দিয়া হ'ব সেই ককা আইতাৰ লগত আৰু এজন মানে এড হৈ গ'ল আৰু মোৰ লিষ্টত সেয়াই আৰু বাকী ঘৰুৱা হা মোৰ এই ঘৰৰ মানে গোটেই পৰিয়ালটোৰ বিৰাট হেঁপাহ আছিল আৰু এসাঁজ মানে মাছে মাংসৰে ভাত খাব আৰু হৈ গ'ল আৰু সেইটো সিমানেই হয় হয় তাকে হয় বাকী আমাৰ কেইটামান কুৱেশ্যন চাগে ৰৈ গৈছে টাইম মেনেজমেণ্ট প্ৰণৱজ্যোতি বৰদলৈ টাইম মেনেজমেণ্টৰ কথাটো বাইদেৱে মেনশ্যন কৰিছিলে আপুনি যদি ছেশ্যনটোত আৰম্ভণিৰ পৰা আছিলে টাইম তাৰপিছত মেনেজমেন্টত মানে পৰীক্ষাত যদি তুমি লিখি থকা হয় ন ঘড়ীৰ কাটাডাল কলমটো আৰু তোমাৰ চকুকেইটা একদম চিনক্ৰনাইজ হৈ চলিব লাগিব মানে তুমি পাক দিছা এটলিষ্ট সেইটোও চাবা মানে কিমান টাইমত সেই হিচাপত আৰু সেইটো একচুৱেলি নিজৰ ওপৰত সম্পূৰ্ণ নিজৰ ওপৰত কথা তুমি কেনেকৈ কৰা যেনেকে মই ক'লো ন মেপ আঁকিবলৈ মই ছেকেণ্ডত প্ৰেক্টিচ কৰি লৈছো যে মই এনেকা কৰো সেইটো মানে এইটো কুৱেশ্যন মই ডাঙৰকে লিখিব নোৱাৰো জাষ্ট ফ্ল' চাৰ্ট ড্ৰ কৰিলে জাগাও কভাৰ হৈ যাব ৱৰ্ডো কভাৰ হৈ যাব একদম ইম্পৰ্টেণ্ট পইণ্ট কেইটা সোমাব সেইটো তোমাৰ সেই মুহূৰ্তত বহি থকা সময়ত তোমাৰ বিবেকেহে কব সেইটো মানে মই ধৰি লোৱা ডাইৰেক্টলি কৈ দিব নোৱাৰো বাট এটাই যে যিটো মই কৰিছিলো ঘড়ীৰ কাটাডাল মোৰ কলমটো আৰু বহীখনৰ মানে কুৱেশ্যনটো মানে বাছ তাৰ বাহিৰত ব্ৰেইনটো যাব নালাগে আমি পৰীক্ষা দিওঁতে কিমান গৰম আছিলে পানী খাবলৈ লোকে উঠি যায় বেহুচ হৈ পৰিলেও পানী খাবলৈ যোৱা নাই মানে টাইমটো ইমানেই কৰিবই লাগিব আৰু বাছ সেয়াই আৰু মই ইমান কনেই কৰিছো হা মই মোৰতো কৈছো আনে নিজৰটো চাই ল'ব হা তেনেকুৱাই আৰু হয় তাকে আৰু মেইন স্পেচিফিক দুই এটা কুৱেশ্যন আছিলে যদিও আমি নেক্সট ছেশ্যনবিলাকত সেইখিনি কণ্টিনিউ কৰি যাম আজি একেটা ছেশ্যনেই ইমান দীঘলীয়া নকৰোঁ আৰু বাইদেউৰ নতুন কৰ্মজীৱনলৈ আমাৰ ফালৰ পৰা অশেষ শুভকামনা থাকিল তেখেতে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাওক
সমাজৰ বিভিন্ন কৰ্মক্ষেত্ৰত তেখেতৰ অৰিহণা যোগাই সমাজখনক আগুৱাই লৈ যাওক। আৰু আপোনালোকৰ ফালৰ পৰা ফাইনেলি যদি কিবা দুই এটা ক'ব বিচাৰে, আদাৰৱাইজ আজি ছেশ্যনটো আমি সিমানতে সামৰিছোঁ যদি কাৰো একো ক'বলগীয়া নাই। কাৰোবাৰ কিবা ক'বলগীয়া আছে নি? মেছেজত নহয়, যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে মাইকটো অন কৰি ক'ব পাৰে। আৰু আজিৰ ছেশ্যনটো সকলোৰে ভাল লাগিল নে? লাগিছে ছাৰ। লাগিছে ন? প্ৰথমতে বাইদেউক শুভকামনা জনালো হয় নতুন হেৰিটোৰ কাৰণে। আৰু মানে প্ৰথমতে যিদিনা মেইনছৰ ৰিজাল্ট দিছিলে সেইদিনা অলপমান মোৰ বেয়া লাগিছিলে যে মাৰ্কটো চাগে কম আহিল, সেইটোৰ কাৰণে পাছ নহলো। কিন্তু এতিয়া ভাৱ হৈছে বাইদেউৰ কথা শুনি মই মানে 1% বাইদেউ যিমান কষ্ট কৰিছে তাৰ 1% চাগে কৰা নাই, তেনেকুৱা ফিল এটা হৈছে। এতিয়া মানে বহুত কষ্ট কৰিবলৈ বাকী আছে আৰু এতিয়া লাইফত। তোমাৰ নামটো কি ক'লা? মই একচুৱেলি ইয়াত মানে ধৰিব পৰা নাই, কোনেবা কৈ আছা? খাৰগাপানি পানী ৰায়। হয় হয়, খাৰগাপানি টাইটেলটো? ৰায় ছাৰ। আচ্ছা আচ্ছা, কোন ঠাইৰ পৰা ক'লা? বঙাইগাঁও ছাৰ। বঙাইগাঁও, আচ্ছা আচ্ছা। বাইদেউ কিবা ক'ব নেকি? আপুনি ক'ব চাগে। প্ৰথমতে ধন্যবাদ থাকিলে, কিন্তু কোনো কথা নাই, ময়ো ফেইল কৰি কত কান্দিছো, একো কথা নহয় সেইটো। কিন্তু এইটো ঠিক যে তুমি দুদিন দুখ কৰা, কিন্তু নেক্সট মানে এইটো যে মই মোৰ ভুলৰ পৰা এনালাইজ কৰিছো যে আচ্ছা মই পাছ কৰা নাই, ডেট মিনছ মানে সেইটো মোৰ ভুল, যে মানে মই লিখিব পৰা নাই, মই কাৰেক্ট কৰিব পৰা নাই বা শুদ্ধ কৰিব পৰা নাই, আৰু মই সেইটো ইম্প্ৰুভ কেনেকে কৰিম মানে বাছ সেইটো মানে দুদিন বিৰাট দুখ কৰিছো মানে যা নহল আৰু তাৰপিছত মানে কৈছো যে আচ্ছা মোৰে ভুল হৈছে যে মই কৰিব পৰা নাই, তাৰপিছত কি চেঞ্জ কৰিম মানে সেইটো মানে মই প্ৰতিবাৰে মোৰ মাৰ্কশ্বিট এনালাইচিছ কৰিছো মানে, আৰু সেই মাৰ্কশ্বিট কেইখনৰ পৰাই মানে কেনেকে চেঞ্জ কৰিব পাৰি সেইখিনি আইডেন্টিফাই কৰিছো, আইডেন্টিফাই কৰি নিজৰ আনচাৰ নিজে ইভালুৱেট, নিজেই মটিভেট কেনেকে আনতকে এক্সট্ৰা কৰিব পাৰো সেইটো মানে। ত তাৰ কাৰণে এক্সাম্পল বা এইখিনি মোৰ প্ৰচেছত সোমালে চবৰ আহি যাব, সেইটো যে মই লিখাটো হয়তো মোৰ পিছফালে বহি থকা ল'ৰাজনেও লিখিব পাৰে বা আগফালে বহি থকা জনেও লিখিব পাৰে, কেণ্ডিডেট জনে। ত তাহাঁততকে ইউনিক কি হব মানে সেইটোৰ ওপৰত মানে গুৰুত্ব দিব লাগে আৰু বাছ মানে মই দিছিলো আৰু সেইটোকে কৈছো, কিবা এটা ভাল হ'ল চাগে আৰু সেইকাৰণে পালো আৰু পাছটো কৰিলো আৰু নহলেনো ক'ত। সেয়াই আৰু তাকে এতিয়া আমাৰ ধন্যবাদ। হয় হয়, তোমালোকেতো এডমিশ্যন লৈছে অলৰেডি, প্ৰিপেৰেশ্যনটো খুব সুন্দৰকৈ চলাই যোৱা, ডেডিকেশ্যনটো অকণমান বঢ়াই দিয়া। বাকী আমাৰ ফেকাল্টি টিমটো আছেই, তেওঁলোকে যেতিয়া যেনেকৈ দৰকাৰ হয় তেওঁলোকে ছাপৰ্ট আগবঢ়াব। আমি আছো বা আমাৰ আৰু মেমহঁতেও মাজে সময়ে আহি ইণ্টাৰেক্টিভ ছেশ্যন কৰিব বা আমাৰ গোটেইখিনি ছাপৰ্ট থাকিব। আৰু তেনেকুৱাকৈ ফ্ৰেণ্ডছ যি এছপাইৰেণ্ট যিমান যি আছে সকলোকে লৈ আহিব লাগে, ধুনীয়াকৈ আমি কৰ্চটো আৰম্ভ কৰোঁ। আৰু কোনোবাই ক'বা নেকি? মাইক অন কৰি কোৱা যদি ক'ব পৰা, নহ'লে আৰু 1 মিনিট মানত আৰু সামৰি দিওঁ। যদি কোনোবাই ক'ব বিচাৰা মাইকটো অন কৰি ক'ব পাৰা। সকলোৱে ছেশ্যনটোৰ পৰা যথেষ্টখিনি উপকৃত হ'ল বুলি ভাবিছোঁ, কাৰণ ভালেখিনি ডাইমেনশ্যনতে আজি আমাৰ ডিছকাশ্যনটো কৰা হৈছে। প্ৰিলিমছ, মেইনছ, কাৰেণ্ট এফেয়াৰ, এছে, অভাৰঅল ষ্ট্ৰেটেজি, গোটেইখিনিৰ ওপৰতে আমি যিমানখিনি পাৰোঁ টাচ কৰিছোঁ কম সময়ৰ ভিতৰতে। কিন্তু একেদিনাই ইমান বৰ দীঘলীয়া ছেশ্যন কৰিলেও চাগে সকলোখিনি কথা আপোনালোকৰ মনতো নৰব, হয়নে? গতিকে আমি মাজে সময়ে দি থাকিব লাগিব, কণ্টিনিউ কৰি থাকিম। অশেষ ধন্যবাদ বাইদেউ। নতুন এছপাইৰেণ্টছসকলক আপোনাৰ ফালৰ পৰা কিবা এটা কওক আৰু সামৰি দিওঁ। বহুত বহুত ধন্যবাদ থাকিল সকলোলৈকে। কি কব পাৰিলো বাৰু নাজানো, ইমান এনেকুৱাকে হেৰি নহয় বাৰু দিয়াচোন, চেহেৰা চাই যিমান মানে ভাল লাগে কথা পাতি, এনেকে অকনমান দিগদাৰো লাগে বাৰু, কি কম কি নকম চব কথা নাহেও। কিন্তু যোনে মানে পৰীক্ষা দিব বিচাৰিছে মই এটাই কওঁ আৰু যে প্ৰথমতে নিজক সোধা যে পাৰিবানে নাই, মানে তুমি, কাৰণ মানে এদিনতে হোৱা বস্তুও নহয়। কাৰোবাৰ এবাৰত হৈছে, কাৰোবাৰ দুবাৰত, তিনিবাৰত, মানে সেইটো কোনো ডাঙৰ কথা নহয় যে মানে হৈ গৈছে আৰু নিজৰ ভুলৰ পৰা শিকিবা, মানে নিজকে সদায় মানে নিজক এইটো সমালোচনাও কৰিবা যে মই পাৰিছো নে নাই। আৰু কিছুমান প্ৰশ্ন থাকে যিবিলাক প্ৰশ্ন নোৱাৰিলে তোমাৰ একো অপকাৰ হোৱা নাই, সেনেকুৱাটো ক্ষেত্ৰত দুখ কৰিও লাভ নাই।
কিন্তু কিছুমান এনেকুৱা প্ৰশ্ন থাকে যে যিটো নোৱাৰিলে মানে মই MCQ কথা কৈছো হা সলভ কৰি থাকোতে প্ৰিপাৰেচন জাৰ্নি বা কুৱেশ্যন আনসাৰ সলভ কৰোতে তো যিটো মানে নোৱাৰিলে তোমাৰ ধৰি লোৱা সঁচাকে তোমাৰ লাজ লাগিব লাগে তেনেকুৱাটোত নিজক লাজো দিবা যে মানে ইটো পাৰা নাই নেকি মানে সেই হিচাপত ভাগি পৰা যায় যে কিমান পঢ়িবা আৰু নহৈছে দেখোন কিন্তু যদি বিচাৰা যে নাই মই কৰিমেই সঁচাকে মোৰ মন আছে বা সেইটো কষ্ট মই কৰিব পাৰিম মানে তো তেনেকুৱা ক্ষেত্ৰত মানে এৰি নিদিয়াটো ভাল আৰু গিভ আপ কৰিব নালাগে আৰু বহুত বেছি আনৰ কথা শুনিও ইমান হেৰি নাই হা যে মানে নিজৰ কাৰণে যিটো উপযোগী সেইটোৱে কৰা ভাল যে ময়ো বহুত শুনিছিলো আনৰ যে টাইম টেবুল এনেকে বনাই পঢ়িব লাগে ইমান সময়ৰ পৰা ইমান সময়ৰ ভিতৰত মানে মই মোৰ ক্ষেত্ৰত কৈছো হা তো তেনেকুৱাকে যেতিয়া মানে পঢ়ো কি হয় ব্ৰেইনটো মানে ষ্টাক হৈ যায় 10টাৰ পৰা 12টালৈকে মই কিবা পলিটি পঢ়াৰহে কথা আছিল মইতো বেলেগ পঢ়িব নোৱাৰো কিন্তু মোৰ সেই সময়ত পলিটি পঢ়িবলৈ মনো নাছিলে তথাপিতো মই পঢ়িছিলো তো ৱেষ্ট অফ টাইম হৈ গ'ল একদম মানে ভালকে মনত নৰল মানে মোৰ সেইটো সময়ত যদি বেলেগ এটা মই পঢ়িলোহেঁতেন তেতিয়া কিজানি মোৰ বেছি প্ৰডাক্টিভ হলহেঁতেন তো সেইবোৰ মোৰ বহুতখিনি সময় তেনেকৈ গ'ল তাৰপিছত ৰাতিপুৱা উঠি পঢ়িব লাগে বুলি মানে কৰবাত চালো কিবা কৰিলো দেন সেইটোও মেইনটেইন কৰিলো মই 2টাত উঠিও পঢ়ি পাইছো 2:30টাত উঠি পঢ়িব চব টাইপৰ মানে এপ্লাই কৰিলো আৰু নিজৰ ওপৰত গম পালো যে তই ৰাতিৰে প্ৰাণী তই ৰাতিয়ে পাৰিবি আৰু বাদ দে খোৱা চোৱা লাগি যা আৰু মানে তো সেইটো একচুৱেলি নিজৰ তোমাৰ বডি পাৱাৰ হা তোমাৰ মেণ্টেল এবিলিটিয়ে যি কয় যে তুমি কোনটো সময়ত পাৰিবা তুমি দিনত পঢ়ি ভাল পোৱা তুমি দিনত পঢ়া তুমি ৰাতি পঢ়ি ভাল পোৱা সেইটো একদম সম্পূৰ্ণ নিজৰ কথা মই কৈছো বুলিয়ে যে এনেকেই পঢ়িব লাগিব সেইটো কোনো কথা নহয় সেইখিনি আৰু এৰি দিব নালাগে বাকী ছাৰহঁতে যি কয় শুনি যোৱাটো ভাল তেওঁলোকে মানে বহুত এক্সপিৰিয়েঞ্চ মানুহতো নিজৰ ভুলৰ পৰাই শিকায় মই নিজৰ ভুলৰ পৰাই কৈছো কেনেকে কি কৰিব লাগে তো নোৱাৰাটো কোনো ডাঙৰ কথা নহয় খালি প্ৰিলিমছ দিয়াৰ আগত এটা সাইকোলজিটো বহুত ডাঙৰ কথা যে তুমি 2 ঘণ্টা সময়ত গোটেই ষ্টেটমেন্ট বেছ কুৱেশ্যন খিনি পঢ়ি সেই 2 ঘণ্টাত বহি হামিয়াবা নে পাছ কৰিবলৈ মাৰ্কছ গোটাবা সেইটো একদম সাইকোলজি সেইখিনি অকমান ইম্প্ৰুভ কৰি ল'বা প্ৰিলিমছৰ আগত মানে আৰু মই ইমান পঢ়া নাই নোৱাৰিম সেইটো নহয় প্ৰথম 10টা কুৱেশ্যন মানে যদি তুমি নোৱাৰিছা ইটছ অকে মানে যাব দিয়া এৰি দিয়া আৰু মানে সেইটো পিছৰ কিটা পাৰিম বুলি সেইটো হেঁপাহ ৰাখিব লাগে প্ৰথম 10টাতে যদি ভাবি ললো আৰু যে একো নহব কনফিডেন্সটো একদম মাটিৰ তলত সোমাই যায় আৰু তেতিয়া তুমি অভাৰকাম কৰিবলৈ মানে নোৱাৰা আৰু তেতিয়া পঢ়াখিনিও মানে চিন্তা কৰিব নোৱাৰে মানে ভুল হৈ গৈ থাকে মানে আৰু যদি বোলে একেবাৰে একো পাৰা নাই দেন লাজো দিয়া আৰু ইউ আৰ নট ইলিজিবল তই যোগ্যই নহয় যা আৰু মানে সেইটো চব কৰিবা নিজৰ লগত আৰু মটিভেশ্যন আনে কেতিয়াও দিব নোৱাৰে তুমিয়ে তোমাক দিব লাগিব সেইখিনি কথা মই মোৰ জাৰ্নিটোৰ পৰা বুজি পাইছো কোনো ষ্টৰি চাই মই মটিভেটেড হ'ব পৰা নাই আজিলৈকে 2 এদিন হৈ যাওঁ আৰু নাই পঢ় কিন্তু মেইন কথাটো হৈছে যে মই বাছ নিজৰ পৰাই শিকিছো নিজৰ ভুলৰ পৰা নিজকে এনালাইজ কৰিছো সময়ত লাজো দিছো সময়ত উৎসাহো দিছো বাছ তেনেকে সকলোকে সেইটোৱে কওঁ মেইনটেইন কৰিবা অলপমান পঢ়াটো আৰু কষ্ট কৰিম বুলি মানে পৰীক্ষাটো দিম বুলি ভাবিছা যেতিয়া কষ্ট কৰিম বুলি মানে বনাই ল'ব লাগিব কষ্ট কৰা সফলতা নিজে নিজে আহিব আৰু মই শুভেচ্ছা দিছো সকলোকে শুভকামনা থাকিলে কিবা কিবি সুধিব থাকিলে যোনটোক ক'লে হ'ল সি মোক মেছেজ কৰি দিব বা কিবা মই কৈ দিম আৰু তেনেকুৱাকে বাকী থেংক ইউ এভৰিৱান গুড নাইট ওকে অশেষ ধন্যবাদ বাইদেউ আজি সেশনটো ইমানতে সামৰিছো দেই বাকি কিবা থাকিলে আপোনালোকে গ্ৰুপত জনাব ঠিক আছে